বিজেপি চৰকাৰৰ ইমান বছৰ এটা ভাল কাম আপুনি নেদেখিলে নাই যিটোক লৈ আপুনি ভিডিঅ' বনাব পাৰিলে হয়, লিখিব পাৰিলে হয়, প্ৰচাৰ কৰিব পাৰিলে হয়? এইটো কিবা কথা হ'ল নেকি যে এইটোক লৈ কিবা ভিডিঅ' বনাব লগা? বামপন্থী নেকি আপুনি? এতিয়া বামপন্থী সৌপন্থী সেইটো ডাঙৰ কথা নহয়। এজন কমিউনিষ্ট হোৱাটো, যদি কোনোবা এজন মানুহ সঁচাকৈ কমিউনিষ্ট হ'ব পাৰে, সেইটোতকৈ ডাঙৰ সফলতা আৰু একো নাই। ৰাতি চিঠি এখন লিখিলোঁ, লিখি তাতে এন্দুৰ এটা মাৰি এন্দুৰত তেজ লগাই এনেকৈ আৰু সি কিমান ভাল পায়, ক্ৰেজি, সেইটো দেখাই চিঠিখন গাৰ্লছ হোষ্টেলত দিলোঁ। বেলেগ প্ৰেমৰ কাৰণে তেজে চিঠি লিখিছে? মোৰ তেজেৰে কিয় লিখিম? বেলেগ প্ৰেমিকৰ কাৰণে মই চিঠি লিখি পাইছোঁ, কিন্তু সেই তেজটো মানুহৰ নাছিলে, এন্দুৰৰ আছিলে। চোলাৰ বুটাম খুলি চাই যাবা, বুকুত মোৰ আছে কিমান চপ্পলৰ দাগ। বহুতে ভাবে আমি ফাল্টু ল'ৰা, আজি এজনীৰ বাবে পাগল, কাইলৈ অন্য এজনী। হাই ৰে হাই, প্ৰথমজনীক পালে কি দ্বিতীয়জনীক চাওঁ। ইয়াক আনিলো আমি তাক বেয়া পাই, ইও দেখো আমাৰ পিছত বাঁহ ভৰাই যায়, ভচৌ উঠি যায়। তাতে মোক ড্ৰাগছ এডিক্ট বুলি ধৰিলে, ড্ৰাগছ লং বুলি ধৰিলে। তো এইখন এখন বহুত নাটক গ'ল। কিয় ধৰিলে? আমাৰ অসমত বিক্ৰী হৈ থকা মদ বেছিভাগেই ডুপ্লিকেট। মই নিজে মদ খাইছিলোঁ, খাই পাইছোঁ, সেইকাৰণে মই জানো। নমস্কাৰ, ষ্টুডিঅ'ত মই হীৰকজ্যোতি ডেকা, আৰু আজি আমাৰ ষ্টুডিঅ'ত যিগৰাকী অতিথি উপস্থিত আছে, তেখেতৰ কেইবাটাও পৰিচয়। বিভিন্নজনে তেখেতক বিভিন্ন ধৰণেৰে জানে। বিশেষকৈ তেওঁৰ কিছুমান শব্দই ব্যৰ্থ প্ৰেমিকক উদগনি জগায়, তেওঁৰ কিছুমান শব্দই জীৱনত হতাশাত ভোগা প্ৰতিগৰাকী ব্যক্তিক উদগনি যোগায়। তেওঁ কেতিয়াবা বিপ্লৱী, তেওঁ কেতিয়াবা সৰ্বহাৰাৰ কবি, আৰু তেওঁৱে প্ৰত্যেকৰে হৃদয়ে এটি বাক্যৰ বীজ সিঁচি দিছে, সেয়া হৈছে জীৱন জিন্দাবাদ। তেওঁ আন কোনো নহয়, তেওঁ আমাৰ সকলোৰে মৰমৰ পৰিচালক, অভিনেতা, NSDN হিমাংশু প্ৰসাদ দাস। স্বাগতম জনাইছোঁ। ধন্যবাদ। কি খবৰ আপোনাৰ? বঢ়িয়া। কেনেকুৱা? বঢ়িয়া নহয়, ঠিক হা, এনেই বঢ়িয়া বুলি কোৱা যায় নহয় অভ্যাসবশতঃ, মানুহে খবৰ সুধিলে। কিন্তু এতিয়া এই তোমাৰ ষ্টুডিঅ'ত আহি থাকোঁতে শ্বৰ্টকাট মাৰিবৰ কাৰণে ৰাস্তা এটাত সোমাই দিলোঁ। তাৰপিছত আধা ৰাস্তাই মোৰ ভৰি চালে দেখিবা, কেমেৰাত নাহিব বাৰু, কিন্তু আধা ৰাস্তাৰ পৰা আকৌ মই বাইক ঘূৰাব লগা হ'ল, পানী। তো সেইটোৱে আৰু, কালি ৰাতি বৰষুণ দিছিলতো গুৱাহাটীত, তো সেয়াই। গুৱাহাটীত এতিয়া এইবোৰ ছবিত মানে এতিয়া আৰু অভ্যস্ত সকলো, আপুনিও নিশ্চয় অভ্যস্ত হৈ পৰিছে। এইটো কোনোবাইতো ধেমালি কৰি কৈছিলে যে স্কুলবিলাকত এতিয়া নাও কেনেকৈ চলাব লাগে, সাঁতোৰ এইবিলাক প্ৰশিক্ষণ দিয়া বাধ্যতামূলক কৰিব লগা হৈ গৈছে আৰু সময় থাকোঁতে। আজি আপুনি এই পডকাষ্টৰ অতিথি হয়, কিমান ভাল পায় কিমান বেয়া পায় নাজানো, কিন্তু দৰ্শকৰ প্ৰশ্নৰ উত্তৰকেইটা মই অন্ততঃ আপোনাৰ পৰা উলিয়াবলৈ চেষ্টা কৰিম। তাৰ ভিতৰত কেইবাটাও প্ৰশ্ন তিতাও হ'ব পাৰে, গতিকে প্ৰথম প্ৰশ্নতে মই তিতাকৈ সুধিছোঁ আপোনাক যে হিমাংশু প্ৰসাদ দাসক বয়কট কৰা বুলি শেহতীয়াভাৱে যথেষ্ট পৰিমাণে সামাজিক মাধ্যমত দেখি আছোঁ। হিমাংশু প্ৰসাদ দাসক বয়কট কৰা হৈছে, আপুনি গম পায়নে? ডেফিনেটলি গম পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। কিয় বয়কট কৰা হ'ল আপোনাক? কোনে বয়কট কৰিছে? মইতো বয়কট কৰা তেনেকৈ একো ফিল পোৱা নাই, কাৰণ মই গোটেই দিনকেইটা মই ঘূৰিয়ে ফুৰোঁ। কালিও গৈছিলোঁ পৰহিও গৈছিলোঁ নলবাৰীত, ঘূৰিয়ে ফুৰোঁ, কিন্তু মই বয়কট হোৱা তেনেকুৱা একো অনুভৱ মই পোৱা নাই। কাৰণ মই লগ বন্ধু চব ঠাইতে লগ পাইছোঁ, মানুহে ঘৰত ভাত খাবলৈ মাতিছে, চাহ খাবলৈ মাতিছে। এতিয়া বয়কট কৰা বুলি ক'লে কি, আমি গাঁৱত থাকোঁ যে এলাগী কৰা বুলি যে কয়, যে তেওঁক জুই পানীৰ সকলৰ পৰা কি কৰা হয়, মানে এলাগী কৰা হয় আৰু গাঁওখনৰ লগত তেওঁ থাকিব নোৱাৰে। মইতো তেনেকুৱা একো অনুভৱ পোৱা নাই। এতিয়া সামাজিক মাধ্যমত কিছুমান ব্যক্তিয়ে তো কিছুমান ঘোষণা দি দিয়ে, তো এইটো সামাজিক মাধ্যমে, অৰ্থাৎ মোবাইলত ইণ্টাৰনেটত অহা এখন মাধ্যম, কিন্তু প্ৰেক্টিকেল পৃথিৱীখন বহুত বেলেগ। প্ৰেক্টিকেল পৃথিৱী, যোনে ইণ্টাৰনেটত দেখা পৃথিৱীখনকে পৃথিৱী বুলি ভাবে, তেওঁলোকৰ কাৰণে হয়তো ভাবিব যে মোক কোনোবাই বয়কট কৰিছে, কিন্তু প্ৰেক্টিকেল পৃথিৱীখন সঁচাকৈ বেলেগ। এনেও তুমি ঘূৰি ফুৰিবাচোন, ফেচবুকটো চালে এনেকুৱা লাগে যে হিন্দু মুছলিম দেখা পালে ক'ৰবাত মূৰ ফলাফলি কৰি মৰিব, কিন্তু তুমি ঘূৰা প্ৰতিটো ঠাইত, প্ৰতিখন হোষ্টেল, প্ৰতিখন কলেজ, প্ৰতিখন গাঁৱত যোৱা, তো চব তেনেকুৱা নহয়। হয় কিছুমান, মই নহয় বুলি কোৱা নাই একেবাৰে, কিন্তু যেনেকুৱা দেখুওৱা হয় ঠিক তেনেকুৱা কিন্তু নহয়। এতিয়া আপোনাৰ বয়কটৰ খবৰ, এই ধৰণৰ খবৰ মাজে মাজে আহে আপোনাৰ বিৰুদ্ধে, দেখি থাকোঁ কেতিয়াবা বয়কট। এইটো পপুলাৰ শব্দ আজিকালি, বয়কট। মানে কিয় আপোনাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ নেৰেটিভবোৰ কিয় চলে বুলি ভাবে আপুনি, বা এই নেৰেটিভবোৰে আপোনাক কেতিয়াবা বিচলিত কৰেনে? একেবাৰেই নকৰে, এক মুহূৰ্তৰ কাৰণে, এক ছেকেণ্ডৰ কাৰণেও নকৰে। তো
প্ৰথম কথাটো হ'ল এইটো মোৰ প্ৰসংগত কোৱা নাই বয়কট শব্দটো সদায় নিগেটিভ নহয় এলাগী কৰা শব্দটো সদায় নিগেটিভ নহয় কেতিয়াবা কেতিয়াবা তোমাক যদি কোনোবাই এলাগী কৰিছে সেইটো আচলতে গৌৰৱৰহে বিষয় যেনে এটা উদাহৰণ দিওঁ গেলিলিঅ'ক এলাগী কৰা হৈছিলে বয়কট কৰা হৈছিলে কোন গেলিলিঅ' যিয়ে কৈছিলে যে পৃথিৱীখন ঘূৰি থাকে সূৰ্য ৰৈ থাকে তাৰ আগলৈকে সকলো মানুহে বিশ্বাস কৰিছিলে যে সূৰ্যটো ঘূৰি থাকে পৃথিৱীখন ৰৈ থাকে গীৰ্জা ৰজা সমাজ সকলোৰে বিৰুদ্ধে গৈ গেলিলিঅ'ই যেতিয়া এই সত্যটো ক'লে কোনেও সেই সত্যটো মানি ল'ব নোৱাৰিলে তো সেইকাৰণে তেওঁক বয়কট কৰা হ'ল মৃত্যুদণ্ডৰ ভাবুকি দিয়া হ'ল হয় ব্ৰুনো যাক ইটালীৰ ৰাজপথত জীৱনতে জ্বলাই দিয়া হৈছিলে এইবোৰ কথাই কৈছিলে তেওঁ সূৰ্য যে ৰৈ থাকে পৃথিৱী যে ঘূৰি থাকে গতিকে জয়মতীৰ চৰিত্ৰত অভিনয় কৰাৰ কাৰণে আইদেউ সন্দিকক বয়কট কৰা হৈছিলে এতিয়া সেই আইদেউ সন্দিকৈয়ে কৰি যোৱা ছেক্ৰিফাইচখিনিৰ কাৰণে আজি আমি প্ৰস্তুতি পৰাশৰ বৰষাৰণী বিষয়াক পাইছোঁ চ' বয়কট বা এলাগী হোৱাটো সকলো সময়তে কিয় হৈছোঁ বয়কট দুই ধৰণৰ হ'ব পাৰে ন কোনোবাই গৰু চুৰ কৰি বয়কট হয় কোনোবাই 5 বছৰীয়া ছোৱালীক অপকৰ্ম কৰি তেনেকৈ তেওঁ বয়কট হয় তো মই যদি জানো যে মই কোনটো কথাৰ কাৰণে কোনোবাই মোক খং কৰিছে সেইটো যদি মই স্পষ্ট হওঁ সেইটোৰ ওপৰত যদি আত্মবিশ্বাস থাকে যদি অন্য কোনো স্বাৰ্থ নাথাকে তেতিয়াহ'লে সেই বয়কটক ভয় কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বা বিচলিত হোৱাৰ তুমি যেনেকৈ কৈছা তেনেকুৱা কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হ'বই নোৱাৰে জীৱন জিন্দাবাদ শ্লোগান মন্ত্ৰ যাৰ তেওঁ বাৰু কি বিচলিত হ'ব নহয় জানো সেইটোৱে আৰু শেষত গৈ ফাইনেলিটো আমি সকলোৱে জানো যে জীৱনটো এটা ঠিক আছে গতিকে চে গুয়েভাৰাৰ এটা বাক্যই মোক সদায় খুব মই সেই বাক্যটোৱে ভাবুক কৰি তোলে তেওঁ কৈছিলে যে মই এনেকুৱা মানুহৰো সমাধি দেখিছোঁ যিসকলে মৃত্যুৰ ভয়ত অন্যায় দেখিও প্ৰতিবাদ কৰা নাছিলে অন্যায় দেখিছিল কিন্তু প্ৰতিবাদ কৰা নাছিল কিয়নো এইকাৰণে যে মোক কোনোবাই মাৰি পেলাব বা কিবা হ'ব কিন্তু সেইবিলাক মানুহ কি অমৰ হৈ আছে নেকি মৰা নাই জানো তো চবেই মৰে এদিন গতিকে তুমি ভাল পোৱা ধৰণে তুমি জীয়াই থকা হয়তো তুমি ক'ব পাৰা মই সপোন পিয়াসী কিন্তু মইতো একমাত্ৰ নহয় এদিন তুমিও আমাৰ লগ হ'বা আৰু এই পৃথিৱী এক হৈ পৰিব এটা জন লেননৰ এটা গান ইমাজিন গানটো তো তাৰ এই এটা বাক্য আৰু সেই কল্পনাখিনি আছে কাৰণে আচলতে পৃথিৱীখন আগুৱাই গৈ থাকে যেতিয়া মানুহে গুহাত বাস কৰিছিলে কেঁচা মাংস খাইছিলে তাৰ পৰা যে আজি আমি এনেকুৱা এটা অৱস্থালৈকে আহিছোঁ তো কোনোবাইতো কল্পনা কৰিছিল ন যেতিয়া ডাকুৱালে ঘোঁৰাত উঠি বা কিবা গৰু গাড়ীত উঠি মানুহক খবৰ দি ফুৰিছিলে বা খোজকাঢ়ি এই এটা সময়ৰ কথা কৈছোঁ তাৰ পৰা যে আমি এটা 1 ছেকেণ্ডত এতিয়া আমি হোৱাটছএপত মেছেজ দিব পাৰোঁ এই গোটেইখিনি পৰিৱৰ্তন হোৱাৰ পথত কোনোবা মানুহে কল্পনা কৰে যে এনেকুৱা হ'লে কিমান ভাল হ'লহেঁতেন হয় তো হয়তো একেদিনাই হোৱা নাই প্ৰথমতে চাপ'জ টেলিফোন আহিলে তাৰপিছত চাপ'জ আমাৰ সেই চুইচ টিপা সেই মোবাইলটো আহিলে তাৰ পৰা আহি আমাৰ এতিয়া এই এণ্ড্ৰইড মোবাইল কিন্তু সেই গ্ৰাহাম বেলৰ পৰা আৰম্ভ কৰি আজিৰ এই এণ্ড্ৰইড মোবাইল ফোনলৈকে তো এটা জাৰ্ণি আছে আৰু সেই জাৰ্ণিটো সদায় মানুহে কৰে সপোনৰ কাৰণে যে এনেকুৱা হ'লে ভাল আছিল এনেকুৱা হ'লে ভাল লাগিব নহ'লে সেই সপোনটো নাথাকিলে কেঁচা মাংস খোৱা মানুহে কেঁচা মাংসহে খাই থাকিলেহেঁতেন আৰু এটা জাৰ্ণি আপোনাৰো আছে যি জাৰ্ণি আজি আমি ভালদৰে বিশদভাৱে পাতিবলৈ চেষ্টা কৰিম আপোনালোকে দেখি থকা হিমাংশু প্ৰসাদ দাস যিগৰাকী হিমাংশু প্ৰসাদ দাসে কেতিয়াবা কিবা সিদ্ধান্তৰ বিৰোধিতা কৰি কিবা কৈ দিয়ে যিগৰাকী হিমাংশু প্ৰসাদ দাসে ছুপাৰ হিট চিনেমা আমাক উপহাৰ দিছে যিগৰাকী হিমাংশু প্ৰসাদ দাসে চাকিৰা গৰুৰ দৰে ছবি আমাক উপহাৰ দিছে সেইগৰাকী হিমাংশু প্ৰসাদ দাস হোৱাৰ আগৰ হিমাংশু প্ৰসাদ দাসগৰাকীক আজি আমি আকৌ এবাৰ আপোনালোকৰ লগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনাৰ অতীতলৈ যাম আজি অকণমান প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ প্ৰেমৰ কথা অকণমান ইয়াৰ মাজতে যে প্ৰেম আপোনাৰ জীৱনত প্ৰেমৰ কিমান বেছি গুৰুত্ব আছে প্ৰেম ডেফিনেটলি গুৰুত্ব আছে আৰু প্ৰেম থাকে প্ৰেম মানে কি বুজা যায় এতিয়া কোনে কেনেকৈ বুজে সেইটোৰ ওপৰত ডিপেণ্ড কৰে বহুত কথা প্ৰেম মানে যদি ভাবোঁ যে কোনোবা এজনী ছোৱালীৰ লগত পাৰ্কত গৈ বহিছোঁ সেইটোৱেই প্ৰেম তেতিয়াহ'লে চাগে সীমিত হৈ যায় কথাবিলাক কিন্তু তাৰ অৰ্থটো আচলতে বিশাল কিন্তু মৰম যদি নাথাকে ভালপোৱা যদি নাথাকে তেতিয়াহ'লে তুমি বেলেগ কাম কি কৰিবা গতিকে আকৌ ঘূৰি গৈ মানে চে গুয়েভাৰাৰে আৰু এটা বাক্য মোৰ মনলৈকে আহিছে যে
কৈছিলে যে প্ৰতিজন বিপ্লৱী আচলতে প্ৰচণ্ড ৰোমান্টিক তো ৰোমান্টিক মানুহ এজনে কল্পনা কৰিব বৰ কামোৰ মানুহ এজনে কিবা সপোন দেখিব নেকি তো তেওঁ প্ৰেমিক হ'বই লাগিব গতিকে প্ৰেমৰ প্ৰভাৱ আমাৰ জীৱনতো চবৰে জীৱনতে আছে কিন্তু মোৰ কাৰণে প্ৰেমটো মই ভাবোঁ যে একদম চিম্পল এটা বাক্যত ক'ব গ'লে যে তুমি উজুতি খালা মই বুকুত বিষ এটা অনুভৱ কৰিলোঁ মোৰ কাৰণে ভাল পোৱাৰ সংজ্ঞাটো এইটোৱে যে মই যাৰ কাৰণে সেই কেয়াৰখিনি অনুভৱ কৰোঁ সেই ৰেচপেক্টটো অনুভৱ কৰোঁ বাকী কাৰোবাক ৰাস্তাতে যাওঁতে ভাল লাগিছে দেখি সেইটো এটা বেলেগ কথা সেনেকৈতো সদায় হৈ থাকে প্ৰতিদিনে হৈ থাকে এদিনত তোমাৰ 10-12 হ'ব পাৰে কিন্তু এই যে কোনোবাই উজুতি খালে তোমাৰ বুকুত বিষটো হোৱা সেই অনুভৱটো কিন্তু চাগে কেতিয়াবাহে হয় বহু প্ৰেমিকে মনৰ মাজত লুকাই থকা প্ৰেমিকাগৰাকীক ক'ব পাৰিব এই ধুনীয়া বাক্য শাৰী আৰু তাৰ মাজতে এটা কথা মোৰ মনলৈ আহিছে আপুনি চে গুয়েভাৰাৰ দুবাৰকৈ উল্লেখ কৰিলে 10 মিনিটৰ ভিতৰত বহুতে এইদৰে ক'ব পাৰে হিমাংশু প্ৰসাদ দাস বামপন্থী চে গুয়েভাৰা নাম লোৱাৰ লগে লগে এছামে কয় যে বামপন্থীয়ে হ'ব বামপন্থী নেকি আপুনি এতিয়া বামপন্থী সৌপন্থী সেইটো ডাঙৰ কথা নহয় এই মতবাদবিলাক এজন যদি প্ৰকৃত কমিউনিষ্ট কোনোবা হ'ব পাৰে এজন যদি প্ৰকৃত RSSৰ সদস্য হ'ব পাৰে মই তেওঁলোকক সন্মান কৰোঁ প্ৰকৃত হ'ব লাগিব যি বিচাৰধাৰাই নহওক কিয় যি বিচাৰধাৰাই নহওক কিয় তেওঁ যদি ডেডিকেটেড হয় তেওঁ যদি বিশ্বাস কৰে বিলিভ কৰে আৰু তেনেকৈ তেওঁ জীৱন যাপন কৰে সহজ কথা নহয় 2014 চনৰ পিছত হঠাৎ হিন্দুত্ববাদী হোৱাসকলে এই কথাটো বুজি নাপাব কাৰণ মই জানো 2030ত যদি কিবা কথাত এনে মই এটা উদাহৰণ হিচাপে কৈছোঁ ইয়াত কমিউনিষ্ট চৰকাৰ হৈ যায় ভাৰতবৰ্ষত ধৰা হ'ল CPMৰ চৰকাৰ হৈ গ'ল বোলে তো তেনেকুৱা কিছুমান মানুহে হঠাৎ লাল চালাম বুলি কোৱা আৰম্ভ কৰি দিব কিন্তু কথা হ'ল এটা আদৰ্শ মই ভাবোঁ যে যিসকলে প্ৰকৃততে RSS কৰে তেওঁলোক ভীষণ ভদ্ৰ তেওঁলোকৰ সংযম আছে তেওঁলোকে মানুহক বা সমাজখনক লৈ তেওঁলোকে ধৰণে তেওঁলোকে ভাল হোৱাটো বিচাৰে ডিবেট থাকিব পাৰে তোমাৰ লগত মোৰ লগত কাৰোবাৰ লগত কিন্তু তেওঁলোকৰ সেই বিলিফটো কিন্তু পিয়'ৰ ঠিক আছে ঠিক তেনেকৈ কমিউনিষ্ট এজন হোৱাটো সহজ কথা নহয় এনে কৈ দিব পাৰে কোনোবাই সেইকাৰণে মই ক'বলৈ ভাল পাওঁ যে মই যিসকল মোৰ প্ৰিয় শিল্পী যাৰ পৰা মই জীৱনত ইনস্পায়াৰ হওঁ শিকিব খুজি থাকোঁ প্ৰতিদিনে সেয়া বিষ্ণুপ্ৰসাদ ৰাভাই হওক সেয়া জ্যোতিপ্ৰসাদ আগৰৱালাই হওক সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক বা আমি আন্তৰ্জাতিকভাৱে যদি কওঁ সেয়া চাৰ্লি চেপলিনে হওক বা বাৰ্টল ব্ৰেখট নাট্যকাৰ কবি এইসকল ব্যক্তি সকলো বা পৃথিৱীৰ আটাইতকৈ এতিয়ালৈকে যাৰ মগজুটোক শ্ৰেষ্ঠ মগজু বুলি কোৱা হৈছে এলবাৰ্ট আইনষ্টাইন তো প্ৰত্যেকে কি আচলতে সমাজখনক কি ধৰণে বিচাৰিছিলে তেওঁলোকে বিচাৰিছিলে যে পৃথিৱীখন জাতি ধৰ্ম ভাষা এইবিলাকৰ নামত যুদ্ধ নহওক সকলো মানুহে ভালকৈ খাবলৈ পাওক বেমাৰ হ'লে সকলোৱে সমান চিকিৎসা পাওক ভাল শিক্ষা পাওক তো সেইখন সমাজৰে সপোন দেখিছিলে আইনষ্টাইনে বিষ্ণু ৰাভাই ভূপেন হাজৰিকাই জুবিন গাৰ্গে ঠিক আছে গতিকে আমিও সেই একেটা সপোনকে আমি শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ সেই একেটা সপোনে আমি দেখোঁ এতিয়া বাকী সেই সপোনটো দেখাৰ কাৰণে মোক কোনোবাই RSS বুলি কয় নে কমিউনিষ্ট বুলি কয় নে কি বুলি কয় সেইটো তেওঁলোকৰ নিজৰ কথা নিশ্চয় এই বিষয়খিনি মই আকৌ কৈছোঁ যে কমিউনিষ্ট শব্দটো ফেচবুকত বহুতে কমিউনিষ্ট শব্দটোক লৈ ব্যংগ কৰা এটা প্ৰতিদিনে নেৰেটিভ এটা চলি থাকে কিন্তু তেওঁলোকে যদি পঢ়ে যে হোৱাট ইজ কমিউনিজম এজন কমিউনিষ্ট হোৱাটো যদি কোনোবা এজন মানুহ সঁচাকৈ কমিউনিষ্ট হ'ব পাৰে সেইটোতকৈ ডাঙৰ সফলতা আৰু একো নাই এই বিষয়খিনি লৈ আহিম যিহেতুকে প্ৰেমৰ কথা পাতি আছিল মই পুনৰ প্ৰেমৰ মজিয়ালৈ উভতি যাব বিচাৰিম হিমাংশু প্ৰসাদ দাসে কৈছে যে প্ৰেমৰ সংজ্ঞা দিছে কেতিয়াবা প্ৰেমত আপোনালোকৰ সেই সময়ৰ প্ৰেম আৰু আজিৰ সময়ত প্ৰেমৰ মাজত বহু পাৰ্থক্য আহিছে কিন্তু সেই সময়ত আপোনালোকৰ প্ৰেম কেনেকুৱা আছিল কেতিয়াবা হাত কাটি চিঠি লিখা ধৰণৰ কথাও বহু হয় তেনেকুৱা ধৰণৰ হৈছিল নে কেতিয়াবা নাই সেই সময় এই সময় বুলি নহয় কিছুমান বেছিক বস্তু একেই থাকে কিছুমান সুবিধা অসুবিধা কিছুমান থাকে এতিয়া ছাপ'জ আমি যেতিয়া আছিলোঁ তেতিয়া ছাপ'জ মোবাইল ফোন নাছিলে গতিকে আমি কাৰোবাক গৈ লগ কৰিব লাগিব এখন চিঠিৰ অপেক্ষা আছিলে এতিয়া ছাপ'জ চিঠি অপেক্ষা কৰিব লগা নহয় লগে লগে হোৱাটছআপত মেছেজ দিব পাৰি তো কিছুমান বস্তু পৰিৱৰ্তনটো সময়ৰ লগে লগে আহি যায় কিন্তু বেছিক কিছুমান কথা মই ভাবোঁ যে
সেই তাহানিটো একেই আছিলে, এতিয়াও আছে, তেতিয়াও আছে। তুমি যদি ৰোমিঅ' জুলিয়েট নাটকখন পঢ়া, ৰোমিঅ' জুলিয়েট বা ৰোমিঅ'ই যিবিলাক উৎপাত কৰিছিলে সেই একেই উৎপাত আজিৰ এই জেনজি ল'ৰা এজনেও কৰে। গতিকে কিছুমান বস্তু একেই, কিন্তু টেকনিকেলি কিছুমান বস্তু বেলেগ বেলেগ চেঞ্জেছ আহি যোৱাৰ কাৰণে কিছুমান বস্তু আহি গৈছে। তো মই নিজে কিন্তু প্ৰেক্টিকেলি কেতিয়াও হাত কাটি চিঠি লিখি পোৱা নাই মোৰ প্ৰেমৰ কাৰণে। বেলেগৰ কাৰণে কিন্তু লিখি পাইছোঁ, মানে বেলেগ প্ৰেমিকৰ কাৰণে। বেলেগ প্ৰেমিকৰ কাৰণে তেজে চিঠি লিখিছে? মোৰ তেজেৰে কিয় লিখিম? বেলেগ প্ৰেমিকৰ কাৰণে মই চিঠি লিখি পাইছোঁ, কিন্তু সেই তেজটো মানুহৰ নাছিলে, এন্দুৰৰ আছিলে। আপুনি মানে আগৰ পৰাই পৰিচালক ৰিয়েল লাইফতো? এইটো হোষ্টেলত এইবিলাক ঘটে। কেনেকুৱা ধৰণৰ অকণমান কওকচোন। বেলেগ একো নাই, ল'ৰাজনে ছোৱালীজনীক ভাল পায় কিন্তু ক'ব নোৱাৰে, ক'বলৈ তাৰ সাহস নহয়। তো এদিন আমি কি কৰিলোঁ, বেলেগ আৰু 2-3জন আমি বন্ধু আছিলোঁ, এটা কাম কৰোঁ, ই সদায় তাৰ মনতে থাকি যাব। তো এটা কাম কৰোঁ যে সি দিয়া বুলি আমি এখন তাইক চিঠি দিওঁ, তাইৰ লাগিব এনেকুৱা যে সি দিছে চিঠিখন। তো ৰাতি চিঠি এখন লিখিলোঁ, লিখি তাতে এন্দুৰ এটা মাৰি এন্দুৰত তেজ চেজ লগাই এনেকৈ আৰু সি কিমান ভাল পায়, ক্ৰেজি সেইটো দেখাই চিঠিখন গাৰ্লছ হোষ্টেলত দিলোঁ। তাৰপিছত হিতে বিপৰীত হ'ল। কিন্তু কিয় নাপালে নেকি ছোৱালীজনী? পালে, কিন্তু তাই উৎপাত কৰি দিলে, কি পাগলামি এইবিলাক, এনেকুৱা ধৰণৰ। তাৰপিছত আৰু আমি নাজানো আৰু এইবিলাক কথা, আৰু কোনে কৰিছে আৰু মই নাজানো, মই দেখা নাই, মই শুনা নাই, এনেকৈ আৰু সেই ছাবজেক্টটো গ'ল। তো বহুদিন পিছত ল'ৰাজনক কৈছিলোঁ যে এই ঘটনাটো আচলতে আমিয়ে ঘটাইছিলোঁ। এইবিলাক চবেই এতিয়া ধুনীয়াকৈ জীৱন কটাই আছে নিজৰ নিজৰ জেগাত। এন্দুৰৰ তেজ বুলি গম পালে নে নাই? পালে। ছোৱালীজনী পালে নে নাইবা, সি গম পায়। আচ্ছা, খুব সুন্দৰ। এটা কথা আপোনাক মই কওঁ দে, আপুনি মানক বা নামানক, আপুনি প্ৰেমৰ পৰিভাষা সলনি কৰিছিল কেনেকৈ? আগতে চিঠি লিখিছিল প্ৰেয়সীলৈ, প্ৰেমিকলৈ, বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰিছিল। তাৰপাছত এটা সময় আহিল য'ত শায়েৰী পঠাইছিলে, টেক্সট মেছেজ কৰি শায়েৰী পঠাইছিলে। এটা সময় আহিল তাৰপিছত য'ত শায়েৰী লিখাৰ প্ৰয়োজন নহ'ল আৰু হিমাংশু প্ৰসাদ দাসৰ কবিতাৰ শাৰীকেইটাই যথেষ্ট। ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি, এগৰাকী প্ৰেয়সীক পঠিয়াই দিলেও হৈ গ'ল। চোলাৰ বুটাম খুলি চাই যাবা হিয়াত মোৰ কিমান চপ্পলৰ দাগ। আপুনি সেই সময়খিনিত সেই যুৱক যুৱতীসকলক নতুনকৈ প্ৰেম কৰিবলৈ শিকালে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো আছিল সাহিত্যৰে প্ৰেম কৰিব শিকালে, আপুনি কবিতাৰে প্ৰেমক অনুভৱ কৰিবলৈ শিকালে। এই যিটো অভিজ্ঞতা বা এই যিটো অৱদান, মই সঁচাকৈ আপোনাক ধন্যবাদ, কৃতজ্ঞতা জনাওঁ। আৰু প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে যিয়ে আপোনাৰ কবিতা শুনিছে, পঢ়িছে, আজিও কয় যে হিমাংশু প্ৰসাদ দাসে আমাক নতুনকৈ প্ৰেম কৰিবলৈ শিকাইছিল। সেই সময়খিনিত কবিতাক লৈ গ্লেমাৰ, কবিতা আবৃত্তি কৰি গ্লেমাৰ, এই কনচেপ্টটো আপোনাৰ মূৰলৈ কেনেকৈ আহিল বা কিয় ইমান আকৃষ্ট হৈ পৰিল কবিতাৰ প্ৰতি? নাই, তেনেকুৱা কথা নাই। কবিতা সৰুৰ পৰাই লিখোঁ, কবিতা ভাল পাওঁ। কটন কলেজত যেতিয়া আহিলোঁ, তাৰপিছত তাত এটা আৰু বেলেগ পৰিৱেশ পালোঁ। কাব্য চৰ্চা, সাহিত্য চৰ্চা কটন কলেজত এটা সদায় ঘটি থকা এটা ঘটনা। গতিকে এই গোটেই কথাবিলাকৰ প্ৰভাৱ আছিলে। আৰু এই নতুন ধৰণে যে কবিতা লিখিব মই চেষ্টা কৰিলোঁ, তাৰ আঁৰত আছে কেইজনমান মোৰ ভাইটি, সিহঁত কিন্তু মোৰ জুনিয়ৰ। সিহঁতে মোক কৈছিলে যে আপুনি ইচ্ছা কৰিলে কবিতা লৈ এটা নতুন এক্সপেৰিমেণ্ট কৰিব পাৰে। বোলে কি এক্সপেৰিমেণ্ট? যে কবিতাবিলাক এতিয়াও ড্ৰয়িং ৰুমৰ হৈ আছে, কবিতাক ড্ৰয়িং ৰুমৰ পৰা উলিয়াই আনিব পাৰি। বোলে কেনেকৈ? বোলে ভাষাটো সলনি কৰিব লাগিব। বোলে কি ভাষা? যে ষ্ট্ৰীট লেংগুৱেজ, যেনেকুৱা এক্সপেৰিমেণ্ট বঙালী ভাষাত বা ইংৰাজী ভাষাত বহুত চলি গৈছে আগতে, অসমীয়া ভাষাত তেনেকৈ চলা নাছিলে। তো সিহঁতে ক'লে যে হাংৰি জেনেৰেশ্যন বুলি এটা মুভমেণ্ট হৈছিলে কলকাতাত, ফাল্গুনী ৰায়, এনেকৈ বহু কেইজন কবি আছিলে। তেওঁলোকে দৈনন্দিন জীৱনত আমি যিবিলাক ভাষা ব্যৱহাৰ কৰোঁ, শব্দ, তাক লৈ তেওঁলোকে কাব্য চৰ্চা কৰিছিলে। যে কৈছে যে আপুনি তেনেকুৱা ধৰণৰ এটা ষ্টাইলত কবিতা লিখিব পাৰে, আপোনাৰ লগত কথা পাতিলে এনেকুৱা লাগে যে আপুনি যেন সেইটো কৰিব পাৰিব, সিহঁতে কোৱা কথা। তো মই তেনেকৈ সিহঁতৰে পৰামৰ্শ মতে মই আচলতে লিখিলোঁ। আৰু প্ৰথম কবিতাটোৱে আছিলে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি। তাৰপিছত কবিতাটো খুব ভাল পালে মানুহে। বা তুমি কোৱাৰ নিচিনা মই বহুত মানুহে ফোন কৰে যে ইভেন স্কুল কলেজত টয়লেটত পৰ্যন্ত কবিতাটো লিখা থাকে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আহিলে। তো গতিকে তাৰপিছত আৰু তেনেকৈ লিখিলোঁ ষ্ট্ৰীট লেংগুৱেজত। তাৰ কাৰণে বহুতে গালিও দিছিলে মোক। এবাৰ মোৰ এতিয়াও মনত আছে, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত এখন কিবা আলোচনা সভাত অসমৰ এজন বিশিষ্ট সাহিত্যিক, তেওঁক মই ভাল পাওঁ, তেখেতে একদম মানে মোক ফালি চিৰি দিছিলে যে এইবিলাক কি চলিছে। আৰু মোৰ কবিতাটো প্ৰকাশ পাইছিলে প্ৰতিদিন পেপাৰত। তো পেপাৰখনকো গালি দিলে, কবিতাটোকো গালি দিলে, এইবিলাক কি চলি আছে, অসমৰ বাতৰি কাকতত এনেকুৱা ভাষাৰ কবিতা ওলায় নেকি।
আৰু সেইখন মিটিঙতে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আছিলে, তেখেতে ইয়াৰ প্ৰত্যুত্তৰ দিছিলে সেইখন মঞ্চতেই। খুব ধুনীয়াকৈ তেওঁ ব্যাখ্যা দিছিলে যে হোৱাট ইজ ষ্ট্ৰীট লেংগুৱেজ বা এইটো যে এটা বেলেগ ধৰণৰ এক্সপেৰিমেণ্ট, সেইটোৱে মানে এটা এই মুহূৰ্তত আপুনি আওৰাই দিয়ক, সকলোৱে ভাল পাব প্ৰেমৰ কবিতা। তুমি কোৱাটোৱে দি দিওঁ, কওঁ যিখিনি মনত আছে আৰু। পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে, পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে মই লৈ আহিছোঁ 1000 এটা যুক্তি। কিয় কৰিম ভয়, কালৈ কৰিম ভয়, ভয় লাগিল ভাল লাগিলে ভাল পাওঁ বুলি কমে। কিনো হ'ব বৰ বেছি লাঠ খাম, আৰে ভাই লাঠেই যদি পোৱা নাই খাই কিনো পালা খাই। এগ ৰোল, চাওমিন, চিকেন ফ্ৰাইড ৰাইচ, ধুৰ মোৰনো কি মাজে মাজে লাঠ খোৱা হবি। চোলাৰ বুটাম খুলি চাই যাবা, বুকুত মোৰ আছে কিমান চপ্পলৰ দাগ। বহুতে ভাবে আমি ফাল্টু ল'ৰা, আজি এজনীৰ বাবে পাগল, কাইলৈ অন্য এজনী। হাই ৰে হাই, প্ৰথমজনীক পালে কি দ্বিতীয়জনীক চাওঁ। আৰু গোলাপ ফুল ভাল পাওঁ বাবে আমি কি তগৰ ফুলৰ পিনে চাবও নাপায়। নাহৰ ফুল ভাল পাওঁ বাবে আমি কি খৰিকাজাইৰ সুগন্ধক দুৰ্গন্ধ বুলি ক'ম। যিসকল সংকীৰ্ণ মনৰ মানুহ তেওঁলোকৰহে থাকে এনে ফিলচফি। আমিতো বহল মনৰ মানুহ, ভাল পাওঁ যাকে তাকে, য'তে ত'তে, কলেজত, চিটিবাছত, বিয়া সবাহত। আমাৰ চকুততো সকলোৱে পৰে, প্ৰীতি জিন্টাৰ দৰে কাৰ, ৰাণী মুখাৰ্জীৰ দৰে কাৰ ভগা মাত, প্ৰীতি জিন্টাৰ দৰে হাঁহিলে কাৰ গালত ডিম্পল পৰে, ইত্যাদি ইত্যাদি। ঈশ্বৰ নিচিনো তোমাক, আমিহে কাৰো কেলকুলেশ্যনত নাহোঁ। দুখ নকৰিবা বন্ধু, যিবোৰ ছোৱালী আমাক ভাল নাপালে তাত আফচোচ কৰিব লগা কিনো আছে। এক ৰাতি মদ খাম, চিগাৰেট আড্ডা দিম, চিগাৰেটৰ ধোঁৱাৰ দৰে উৰি যাব দুখ। কিন্তু সময় আহিব এদিন, তেওঁলোকেও ভাবিব আমাৰ দৰে ল'ৰা যে পায়ো হেৰুৱালে। এই ছোৱালী আকৌ এবাৰ ভাবি চাবা নেকি। বাহ বাহ বাহ, পাহৰিছোঁ মই মাজে মাজে অলপ মিছ হৈছে। কিন্তু আপোনাৰ এই কবিতাৰ বাক্য কেইশাৰী বহুতেই জীৱনত বহুবাৰ ব্যৱহাৰ কৰিছে সেয়া মই নিশ্চিত, কিন্তু হিমাংশু প্ৰসাদ দাসে নিজেই নিজৰ কবিতা ব্যৱহাৰ কৰি প্ৰেম কিমান বাৰ কৰিছে? প্ৰেম কবিতা ব্যৱহাৰ কৰি এইবিলাক চলে, সকলোৰে চলে, কাৰোবাক অলপ ইমপ্ৰেছ কৰিবৰ কাৰণে কবিতা চবিতা পঠাই দিয়া। ব্যৱহাৰ কৰিছে নিজে নিজৰ কবিতা? কৰিছোঁ কেতিয়াবা, কৰিছোঁ অলপ মানে নিজৰ অকণমান ইমেজটো অকণমান বনাবৰ কাৰণে এনে পঠাই দিলোঁ কবিতা এটা। আৰু এটা সময়ত আমি বহুত কাম আকৰ্ষণৰ কাৰণে কৰোঁ ন, বেলেগক দেখাবৰ কাৰণে। তো গতিকে একেই ঘটনা চবৰে। এতিয়া কোনোবাই বাইক লৈ আহি ছাপ'জ ছাল দি দৃষ্টি আকৰ্ষণ কৰিব খোজে, কোনোবাই হয়তো জিমত গৈ তামাম বডি বনাই কৰিব খোজে। এতিয়া চবৰে তেনেকুৱা কিবা কিবি থাকে। তো গতিকে ময়ো চেষ্টা কৰিছিলোঁ মোৰ হাতত যিটো হাথিয়াৰ আছে সেইটোৰে কিবা কৰিব পাৰি নেকি, গতিকে কৰিছিলোঁ ডেফিনেটলি। হয় নিশ্চয়। আমি বেলেগ কেইবাটাও বিষয় আছে যিহেতুকে পাতিবলগীয়া, প্ৰেমৰ পৰা আঁতৰি এইবাৰ অকণমান বেলেগ এটা বিষয়লৈ আহিছোঁ। এইবাৰ আহিছোঁ থিয়েটাৰী ছঙলৈ। থিয়েটাৰী ছং আপোনাৰ প্ৰত্যেকটো থিয়েটাৰী ছঙে ধুমুহাৰ সৃষ্টি কৰে, তাৰ মাজত আকৌ এনেকুৱা থিয়েটাৰী ছঙো আহি যায় যিয়ে বিতৰ্কৰ সৃষ্টি কৰে, যিয়ে ৰাজনীতিত একেবাৰে এটা বেলেগ এটা পৰিৱেশৰ সৃষ্টি কৰি দিয়ে। তেনেকুৱা এটা আহিছিলে বেলচা, বেলচাইটো সাংঘাতিক কিবা এটা পৰ্যায়লৈ গুচি গৈছিলে। থিয়েটাৰী ছঙৰ সৃষ্টি কেনেকৈ হৈছিলে, ইয়াৰ উদ্দেশ্য লক্ষ্য কি আছিল, ইয়াৰ উদ্দেশ্য লক্ষ্য ৰাজনীতি আছিল নে অন্য কিবা আছিল, অকণমান চমুকৈ। থিয়েটাৰী ছং মেইনলি কি হয় চাবা, তুমি হিৰকেও চাবা যে বহু সময়ত আমি গান শুনো যেতিয়া লিৰিক্সটো আমি মন নিদিওঁ, আমি সুৰটোত আচলতে উঠি ভাহি যাওঁ। গানটো আমি গুণগুণাইও থাকোঁ কিন্তু লিৰিক্সটো কি ইমান মন নিদিওঁ। লিৰিক্স আচলতে আমি বহুত দিন পিছতহে আচলতে হঠাৎ এদিন আমি ইমান ধুনীয়া কথা মই মনে কৰা নাছিলোঁ, আচলতে গানটো গায়ো থাকোঁ, শুনিও থাকোঁ। তো লিৰিক্স আহে আমাৰ পিছত, সুৰটো আহে প্ৰথমতে। আমি থিয়েটাৰী ছঙত ট্ৰাই কৰিছিলোঁ যে যাতে কথাখিনি মানুহে গুৰুত্ব দিয়ে যে কি লিখা হৈছে। তো আৰু তেনেকৈ থিয়েটাৰী ছং বুলি কৈছোঁ যে তাতে আমি অলপ গ্ৰুপ ৱৰ্ক কৰোঁ, একেলগে নাটক যেনেকৈ এটা গ্ৰুপ ৱৰ্ক, গানটো গাওঁতেও গ্ৰুপত তেনেকৈ গাবলৈ ট্ৰাই কৰোঁ। ঠিক তেনেকৈ সংলাপৰ ব্যৱহাৰ থাকে মাজে মাজে, যদি কেতিয়াবা সুৰে সামৰিব নোৱাৰে তেতিয়াহ'লে সংলাপৰ মাজেৰেও কোৱা। তো এয়া বহুত কিবা নতুন বস্তু একেবাৰে নহয়। আমাৰ যদি আমি ওজাপালি চাওঁ, নাম চাওঁ, চব তেনেকুৱা ষ্টাইলৰে। গতিকে থিয়েটাৰী ছঙৰো উদ্দেশ্য এইটোৱে আছিলে যে থিয়েটাৰী বুলি এইকাৰণে কৈছোঁ যে ড্ৰামাটিক, নাটকীয়। তো থিয়েটাৰী একদম ইয়াতে বজানা বুজাই দিছে, গান হৈ গ'ল, এনেকুৱা হ'ব পাৰে। এটা বৰ মনত পৰে মোৰ, ভচৌ উঠি গেল, অকণমান আওৰাই দিয়ক না সেই গানটো। ভচৌ উঠি গৈ
ভোচ উঠি যায় আমাৰ দেখোন সপোনবিলাক ভোচ উঠি যায় ভোচ উঠি যায় ভোচ উঠি যায় ভোচ মানে হ'ল তাৰমানে বৰবাদ উঠি যোৱা বৰবাদ। এইটো নামনি অসমৰ শব্দ মানে চব ধ্বংস উঠি যোৱা উম, আমাৰ দেখোন সপোনবিলাক ভোচ উঠি যায় ইয়াক আনিলো আমি তাক বেয়া পাই ইয়াক আনিলো আমি তাক বেয়া পাই ইও দেখো আমাৰ পিছত ইও দেখো আমাৰ পিছত বাঁহ ভৰাই যায় ভোচ উঠি যায় ভোচ উঠি যায় আমাৰ দেখোন সপোনবিলাক ভোচ উঠি যায় এনেকুৱা আছিলে। একদম হিমাংশু প্ৰসাদ দাসৰ অতীতৰ পৰা বৰ্তমানলৈকে জীৱনটো যিহেতুকে মই হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে হ'ব আজি কম সময়ৰ ভিতৰত, সেইকাৰণে ফাষ্ট ফৰৱাৰ্ড কৰি মই চুই যাম প্ৰত্যেকটো বিষয় অকণ থিয়েটাৰী চঙৰ কথা জানিলোঁ, ভাল লাগিল। তাৰ পাছত যদি কওঁ, বাটৰ নাট আপুনি কৰিছিল, আপুনি সেইজন মানুহ যিয়ে বাটৰ নাট কৰিছে, যিয়ে আপুনি নাটক কৰিছে, চিনেমাও কৰিছে, কিন্তু বাটৰ নাটতো আপুনি যি ব্যতিক্ৰমতা আনিছিলে, যে চলন্ত চিটিবাছৰ ভিতৰত বাটৰ নাট, নাই চিটিবাছৰ নাটকটো সম্পূৰ্ণ বেলেগ। বাটৰ নাটক আমি কৰিছিলোঁ এটা গোটেইখিনি। দিনত এখন নাটকৰ আমি 1000 শ্ব' কৰিছিলোঁ। ভোগ বুলি এখন নাটক 2011 চনৰ 12 ছেপ্টেম্বৰত টোটেল 1000 শ্ব' 3000 আৰ্টিষ্ট শদিয়াৰ পৰা ধুবুৰীলৈকে আমি সাজু কৰিছিলোঁ। আৰু একেদিনাই ৰাতিপুৱা 10 বজাত ডিব্ৰুগড়তো আৰম্ভ হৈছিলে, চতিয়াতো আৰম্ভ হৈছিলে, তেজপুৰ, বৰপেটাত নাছিলে, নলবাৰী, বঙাইগাঁও, অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টত একেদিনাই ৰাতিপুৱা আৰম্ভ হৈছিলে। 10টা বজাৰ পৰা 5টা বজালৈকে আমাৰ টাৰ্গেট আছিলে 3000 আৰ্টিষ্ট, বেলেগ বেলেগ গ্ৰুপ, বেলেগ বেলেগ জেগাত। আৰু টাৰ্গেট আছিলে এটা দিনত আমি এখন নাটকৰ 1000 শ্ব' কৰিম। আৰু আমি লাষ্টত গধূলি হোৱালৈকে আমাৰ শ্ব' হৈ গৈছিলে যে 56টা বেছি, 56 শ্ব' বেছি হৈছিলে, কম হোৱা নাছিলে। তো সেইটো এটা উদ্দেশ্য আছিলে গোটেই অসমৰ নাট্যকৰ্মীবিলাক একত্ৰিত হোৱাৰ কাৰণে। আৰু বজনাথ শৰ্মা তেখেতৰ আচলতে সেয়া মৃত্যু দিৱস, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে। আৰু চিটিবাছৰ নাটকটো হ'ল ইনভিজিবল থিয়েটাৰ। তো আমি এটা এক্সপেৰিমেণ্ট কৰিছিলোঁ গুৱাহাটীত। প্ৰণামী বৰা আছিলে মোৰ লগত আৰু মই আছিলোঁ। তো এইখন নাটক আছিলে, নাটকখন তাৰমানে শেষ হোৱাৰ পিছতে মানুহে গম পাব যে অলপ আগতে যি ঘটি আছিলে সেইখন এখন নাটক। প্ৰণামী আৰু মই চিটিবাছত উঠি যাওঁ, উঠি গৈ দুটাৰ মাজত কাজিয়া লাগে, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড। প্ৰণামী বিয়া হ'ব বেলেগলৈকে, মই আচলতে বয়ফ্ৰেণ্ড আছিলোঁ। মোৰ লগত কিয় বিয়া নহয়, কাৰণ ঘৰৰ পৰা মোক বিয়া নিদিয়ে, মোৰ চাকৰি নাই। আৰু মোৰ চাকৰি কিয় নাই, কাৰণ মই ঘোচ দিব পৰা নাই। আৰু মানুহে কি হয়, ল'ৰা ছোৱালীয়ে যেতিয়া কাজিয়া কৰি থাকে চিটিবাছৰ ভিতৰত, সকলোৱে একদম কাণ থিয় কৰি শুনিবলৈ আৰম্ভ কৰি দিয়ে, এই ল'ৰা ছোৱালী অলপ কিয় বা লাগিছে কাজিয়া। আৰু এই যে তেওঁলোক আচলতে যাত্ৰী আছিলে, চিটিবাছত ক'ৰবাৰ পৰা আহি আছিলে, কিন্তু এই আমাৰ বস্তুবিলাক যে তেওঁলোকে শুনিব আৰম্ভ কৰিলে, চাবলৈ আৰম্ভ কৰিলে, ক'ব নোৱাৰাকৈ তেওঁলোকে যাত্ৰীৰ পৰা কি হ'ল, দৰ্শক। ৰাইট? আৰু তেওঁলোকে যিটোকে এই ঘটনাটো সঁচাকৈ ঘটি থকা বুলি ভাবি আছে, মাজতে কোনোবাই তাতে সোমায়ো যায়, কৈ দিয়ে, এই ভণ্টি তোমালোক কাজিয়া নকৰিবা, এই অমুক তমুক, বা কোনোবাই আহি দুখৰ কথা কয়, ময়ো এনেকৈ চাকৰি নাপালোঁ, কোনোবাই আহিব কয় যে মই এবাৰ ঘোচ দিছিলোঁ, চাকৰিও নাপালোঁ, পইচাটোও গ'ল। কোনোবা ল'ৰা ছোৱালী তাতে বহি থাকে, সিহঁতে আকৌ কয় যে আমাৰো ভৱিষ্যতে এনেকুৱা হ'ব নেকি, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বহি থাকে। চ' ক'ব নোৱাৰাকৈ তেওঁলোক প্ৰথমতে যাত্ৰী আছিলে, তাৰপিছত তেওঁলোক হৈ গ'ল দৰ্শক, আৰু দৰ্শকৰ পৰা গৈ তেওঁলোকে আমাৰ এক্টৰো হ'ল। আৰু এনেকৈ গোটেই ড্ৰামাখন শেষ হোৱাৰ পিছত যেতিয়া আমি চিটিবাছৰ পৰা নামি আহোঁ, তেতিয়া আমাৰ লগত থকা বন্ধুবিলাকে যেতিয়া লিফলেট বিলায়, তেতিয়া তেওঁলোকে গম পায় যে অলপ আগতে যি ঘটি আছিলে সেয়া আচলতে নাটক আছিলে, পূৰ্ব পৰিকল্পিত আছিলে। আৰু ইয়াকে কোৱা হয় ইনভিজিবল থিয়েটাৰ, অদৃশ্য নাটক, যে তুমি গম নোপোৱা। ৰিয়েল লাইফ আৰু ৰিয়েল লাইফৰ মাজত সুনিপুণভাৱে সংযোগ ঘটাই সকলো একাকাৰ কৰি পেলোৱাজনে হৈছে হিমাংশু প্ৰসাদ দাস, তেনেকৈয়ে ক'ব লাগিব। এতিয়া তাৰ পাছত আপুনি, এতিয়া মই তাৰ পৰা আহিম আৰু এটা বিষয়লৈ জানিব বিচাৰিম। আপুনি NSDN হয়, কিন্তু তালৈ যোৱাৰো এটা কাহিনী আছে আপোনাৰ বৰ ইণ্টাৰেষ্টিং। অকণমান চমুকৈ জানিব বিচাৰিছোঁ, আপুনি NSDN কিয় গৈছিল, কেনেকৈ যাব লগা হৈছিল? আচলতে যোৱাৰ মোৰ মন নাছিলে, সৰুৰ পৰা যোৱাৰ ইচ্ছা আছিলে, কিন্তু এটা সময়ত যোৱাৰ মন নোহোৱা হৈছিলে। বন্ধু এজন গৈছিলে এইমছত কোনোবাক দেখাবৰ কাৰণে দেলহি, সি ফৰ্ম এখন লৈ আহিলে, পঠালে, কিন্তু ফৰ্মখন মই ফিল আপ কৰা নহ'ল, ফৰ্মখন পৰি থাকিল। আৰু এদিন কিবা এই ডাইনিং টেবুলত আছিলে, কিবা দাইল পৰি ফৰ্মখন নষ্ট হৈ থাকিলে। যেতিয়া ফৰ্মখন নষ্ট হ'ল, তাৰপিছতে মোৰ হেঁপাহ জাগিলে যে NSDত যাম, কিন্তু তেতিয়ালৈকে সময় খুব কম, ফৰ্ম জমা দিয়াত 2 নে 3 দিন বাকী আছে। আকৌ দেলহিত ফোন কৰিলোঁ বন্ধু এজন, ভাইটি এটাক, সি দৌৰাদৌৰিকৈ ফৰ্ম এখন লৈ কুৰিয়াৰ কৰি পঠাই দিলে। আকৌ যেতিয়া ফৰ্মখন আহি পালে, তেতিয়া কিবা বন্ধ আছিলে, মুঠতে ফৰ্মখন নাপাওঁ। তো তাৰ কাৰণে বহুত দৌৰি হাৰাশাস্তি। ফাইনেলি ফৰ্মখন আমি যিটো কুৰিয়াৰ ছাৰ্ভিচ আছিলে, সেই কুৰিয়াৰ ছাৰ্ভিচৰ অফিচটো বিচাৰি উলিয়াইছিলোঁ, আৰু বিচাৰি উলিয়াই এই দম বস্তু তাতে সেই কুৰিয়াৰ ছাৰ্ভিচত
তাৰ মাজৰ পৰা মোৰ ফৰ্মখন বিচাৰি উলিয়াইছিলোঁ উলিয়াই ফিল আপ কৰি পঠাইছিলোঁ একদম লাষ্ট মমেণ্টত গৈ দিল্লীত NSDত সেইখন গৈ পাইছিলে তাৰপিছত ইণ্টাৰভিউত মই চিলেক্ট হ'লোঁ চিলেক্ট হোৱাৰ পিছত আকৌ ডাঙৰ এটা সাংঘাতিক ঘটনা ঘটিলে তাতে মোক ড্ৰাগছ এডিক্ট বুলি ধৰিলে ড্ৰাগছ লং বুলি ধৰিলে তো সেইখন এখন বহুত নাটক গ'ল কিয় ধৰিলে আজিলৈকে মই নাজানো কিন্তু ড্ৰাগছ এডিক্ট বুলি ধৰিলে মোৰ ওপৰত বেলেগ বেলেগ অফিচাৰ আহিলে ইপিনে মই ইণ্টাৰভিউ দি থাকোঁ ইণ্টাৰভিউৰ ৰুমৰ পৰা ওলাই আহোঁ লগে লগে 3-4জন মানুহ ৰৈ থাকে তেওঁলোকে আৰু এটা বেলেগ ৰুমত মোক লৈ যায় আকৌ কিবা পুছতাছ এইবিলাক চলে আকৌ তাৰপিছতে আকৌ নেক্সট মানে ইণ্টাৰভিউটোৰ কাৰণে মই আকৌ সোমাওঁ ইণ্টাৰভিউ মানে তাতে যিবিলাক এক্সাম চলি আছিল আৰু আকৌ সেই এক্সামটো দি ওলাৰ লগে লগে আকৌ লৈ যায় তো গোটেই এক্সামটো মোৰ তাৰমানে এই হাৰাশাস্তিৰ মাজতে দিয়া গৈছিলে তো লাষ্টত তেওঁলোকে গম পালে বা বুজি পালে যে মই ড্ৰাগছ নলওঁ বুলি তো সেয়া বলিউডত ছেটেল হ'ব পাৰিলে হয় ইচ্ছা কৰা হ'লে সেইটো মই এনচাৰ দিব নোৱাৰিম পাৰিলোঁ হয় নে নোৱাৰিলোঁ হয় কিন্তু 1 ছেকেণ্ডৰ কাৰণে জীৱনত কেতিয়াও নাভাবিলোঁ এইটো কথা যে বেলেগত যাব লাগে মই হয়নে সপোনে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ছেকেণ্ডত যে মই এইটোৱে আছিলে যে মই NSD শিকিম আহিম মই অসমত আৰু অসমীয়া ভাষাত কাম কৰিম তাতে যোৱাটো বেয়া কথা নহয় ভাল কথা যাব লাগে যাব পাৰিলে ভাল কিন্তু কথা হ'ল কিয় জানো সেইটো মন কেতিয়াও মোৰ নাহিলে আমাৰ সৌভাগ্য আছিল যে হিমাংশু প্ৰসাদ দাসৰ অৱদান আমাৰ বাবে অসমীয়া ছবি জগতৰ বাবে নাটকৰ বাবে আছে আৰু এই যে ভাগ্যই আপোনাক ইয়ালৈ লৈ আহিলে বলিউডলৈ নপঠিয়াই ইয়ালৈ লৈ আহিলে তাৰ বাবে আমি অসমীয়া আৰু বেছিকৈ আপোনাৰ পৰা উপহাৰ পালোঁ যিহেতুকে সময় তাকৰ এইবাৰ মই আহিছোঁ শেষৰ অংশলৈ আৰু এতিয়ালৈ হিমাংশু প্ৰসাদ দাসে যিখিনি কথা ক'লে তাত কাৰো একো দ্বিমত নাই সকলোৱে হিমাংশু প্ৰসাদ দাসক হিয়া উজাৰি মৰম ভালপোৱা দিয়ে বা এইখিনি কথাক লৈ দিছে এতিয়া যিখিনি কথা আলোচনা কৰিম তাক লৈ দুভাগত বিভক্ত হ'ব হয়তো আমাৰ দৰ্শকসকলো কোনোবাই সমৰ্থন কৰিব কোনোবাই নকৰিব কথা এতিয়া বিতৰ্কিত দিশটোলৈ আহিছোঁ অকণমান প্ৰথমতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ আপুনি এইবাৰ আকৌ মদ জেহাদ বুলি কিবা এটা উলিয়াইছে বা ক'ব খুজিছে লাভ জেহাদ শুনিছিলোঁ মদ জেহাদ আকৌ কি এইটো চৰকাৰে যিটো কৰি আছে মদ জেহাদ এতিয়া মদৰ দোকানবিলাকক নিৰ্দেশ দিয়ে যে ইমান লিটাৰ মদ ইমান মাহত বিক্ৰী কৰিবই লাগিব এতিয়া মদ যি ধৰণে তাৰমানে আমাৰ গাঁৱে ভূঞে চহৰে নগৰে যোৱা দিনবিলাকত মই কোৱা নাই যে 5 বছৰত বিয়পিছে বুলি বিশেষকৈ প্ৰফুল্ল মহন্ত চৰকাৰ অহাৰ পিছৰ পৰা এটা সাংঘাতিক এটা পৰ্যায়ত গুচি গ'ল তো মদ ড্ৰাগছ আৰু এটা প্ৰজন্ম শেষ হোৱাৰ পথত আৰু মই নাজানো যে হয়তো 10 বছৰ পিছত অসমৰ নতুন জেনেৰেশ্যন ল'ৰা ছোৱালী গাঁৱে ভূঞে কি হ'বগৈ কি হ'বলৈ গৈ আছে যোৰহাটৰ কাণ্ডটো দেখিলে তো তেনেকুৱা যোৰহাটৰ কাণ্ডটো সেইটো এটা বেছি হেৰি হৈ গ'ল কাৰণেহে কিন্তু তলে তলে তেনেকুৱা কিমান ঘটনা ঘটি আছে আৰু ক'ত ঘটি থকা নাই অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টত চ' এই কথাবিলাক চিন্তা কৰিব লাগে সকলোৱে আৰু ৰাজহ সংগ্ৰহ কৰাৰ কাৰণে যদি মদ বিক্ৰীটোৱে যদি এখন চৰকাৰৰ এটা উপায় হয় তেতিয়াহ'লে এইটোতো বৰ দুখ লগা কথা আৰু মোৰ প্ৰশ্নটো হ'ল যে বিজেপি দল RSSৰ দ্বাৰা পৰিচালিত দল এটা RSSক আমি কি বুলি জানো শৃংখলাবদ্ধতা থকা এটা দল এটা নীতি আদৰ্শ থকা দল তেওঁলোকৰ ৰাজনৈতিক পাৰ্টি বিজেপিয়ে যদি চৰকাৰে যদি এনেকুৱা কাম কৰে মদ বিক্ৰীৰ প্ৰতিযোগিতা পাতে ৱাইন শ্বপবিলাকৰ মাজত তো এই কথাটো বৰ হাস্যাস্পদ কথা আৰু তাতকৈ খতৰনাক কথাটো হ'ল আমাৰ অসমত বিক্ৰী হৈ থকা মদ বেছিভাগেই ডুপ্লিকেট আচ্ছা মদৰো ডুপ্লিকেট এনেই মদ বেয়া শৰীৰৰ কাৰণে তাতে আৰু ডুপ্লিকেট মদ মই গুৱাহাটীতে মই 2খন বেলেগ বেলেগ ৱাইন শ্বপৰ পৰা মদ আনি তোমাক খাবলৈ দিম মই নিজে মদ খাওঁ খাইছিলোঁ খাই পাইছোঁ সেইকাৰণে মই জানো একেটা ব্ৰেণ্ডত তুমি ইয়াৰ পৰা এটা কোৱাৰ্টাৰ লৈ আহা আৰু এইখন ৱাইন শ্বপৰ পৰা এটা কোৱাৰ্টাৰ লৈ আহা খোৱা তাৰপিছত গম পাই যাবা গুৱাহাটীৰ 90% ৱাইন শ্বপতে ডুপ্লিকেট মদ বিক্ৰী হয় সেইটো অকল গুৱাহাটী বুলি নহয় গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে এইটো বহুত ডাঙৰ কথা তো এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে এতিয়া মদ বন্ধৰ কাৰণে প্ৰতিবাদ কৰিব নে ডুপ্লিকেট মদ বন্ধ কৰিবৰ কাৰণে প্ৰতিবাদ কৰিব নাই মদটোতো এতিয়া এনেকুৱা হৈছে এতিয়া মদ এটা সময় আছিলে যে মানুহ এটা প্ৰাপ্তবয়স্ক হোৱাৰ পিছত কোনোবাই ড্ৰিংকছ কৰে বা আমাৰ জনজাতি সমাজত সুৰাপান কৰাটো এটা পৰম্পৰাৰ নিচিনা গতিকে সেইটো কেনেকুৱা ধৰণত থাকিব কিন্তু কথা হ'ল সৰু সৰু অবুজ ল'ৰাবিলাকৰ হাততো যেতিয়া সহজলভ্যভাৱে মদ পৰিব ড্ৰাগছ পৰিব তাৰপিছত তাৰ পৰিণতি কি হ'ব আমি সকলোৱে দেখি আছোঁ কিমান ফেমিলি ধ্বংস হৈছে হিচাপ নাই কিমান ঘৰ ধ্বংস হৈছে হিচাপ নাই এতিয়া ইয়াকে আপুনি মদ জেহাদৰ নাম দিছে আৰু কি নহ'লে আৰু এইটো আৰু যদি বেলেগ কিবা শব্দ আছে বেলেগ শব্দ দিব পাৰি কিন্তু এইটো মদ জেহাদ মদ খা মই বুজি নাপাওঁ যে লিভাৰ নষ্ট হোৱা বেউৰা এটা প্ৰজন্ম লৈ পেলাই
আমি কোনখন বিশ্বত বিশ্বগুৰু হ'ম আমি যে বিশ্বগুৰু বুলি কওঁ লিভাৰ গেলি যোৱা পয়া লাগি যোৱা বেউৰা ৰাস্তাই ঘাটে মাৰপিট কৰি কাজিয়া পেচাল কৰি এনেকুৱা ল'ৰা ছোৱালীখিনিক লৈ পেলাই আমি কি বিশ্বগুৰু হ'ম নেকি ওলা তোমালোকে জানাই চবে জানে তোমালোকে ডেফিনেটলি আৰু জানিবা আগতে কিছু এতিয়াতো গণেশগুৰিখনতো থাইলেণ্ডে হৈ গ'ল এতিয়া আমাৰ কোনোবা এজন বিধায়কে কোৱাৰ নিচিনা কি ছুইজাৰলেণ্ড হয়নে নহয় নাজানো কিন্তু গুৱাহাটীখন থাইলেণ্ড হৈ গ'ল গণেশগুৰিৰ পৰা আহি এতিয়া জুৰুত পাইছেগৈ বিয়পি আছে ভয়াৱহ কথা একদম ছুইজাৰলেণ্ড বনাব নোৱাৰিব পাৰে থাইলেণ্ড কিন্তু বনাই দিলে নিষিদ্ধ সামগ্ৰী নিষিদ্ধ কিন্তু নিষিদ্ধ সামগ্ৰী এতিয়া সহজলভ্য অটো ষ্টেণ্ডত ঘুমটি দোকানত পাণ দোকানত সকলোৱে জানে কিন্তু তথাপিও একো নাই এয়াই আমাৰ তো এই যে ছোৱালীবিলাক এই ৰাস্তাত যে তেওঁলোকে দেহ বিক্ৰীৰ বাবে থিয় হৈ থাকে সেই ছোৱালীবিলাকৰ তাৰে ভিতৰত 2% থাকে যিয়ে কিবা এটা বেলেগ কাৰণত আহে কিন্তু বেছিভাগে মই ক'ব পাৰোঁ যে তেওঁলোকক যদি সঠিক যোগ্যতা অনুযায়ী কাম পায় তেতিয়া তেওঁলোকে ৰাতি 12টা-1টা বজাত ইমান বিপদজনক এটা প্ৰফেশ্যনত তেওঁলোকে কেতিয়াও নাহে যদি ভাল কাম এটা পায় গতিকে কথাবিলাক তেনেকুৱা এইবোৰ কথাত সচৰাচৰ গুৰুত্ব নিদিয়ে বা চলিয়ে থাকিব এই ধৰণৰ এটা ভাৱধাৰা ৰখা হয় ঠিক আছে আৰু এটা বিষয় এতিয়া আপোনাক মই কওঁ আপুনি সততে আমি বহু দেখি থকা যায় আপোনাৰ কি ভাবি কয় নাজানো যে এছামে ক'ব বিচাৰে যে আপুনি বিজেপি বিৰোধী বা চৰকাৰ বিৰোধী উন্নয়ন বিৰোধী বিজেপি চৰকাৰে যিটো পদক্ষেপ ল'ব যিটো কাম কৰিব সেইটোতে আপোনাৰ মতানৈক্য থাকে আপুনি এনেকুৱা কৰে আচল কথাটো কি আপুনি ট্ৰেণ্ডিঙত থাকিবৰ কাৰণে চৰ্চাত থাকিবৰ কাৰণে কৰে নে আপুনি মনৰ পৰা কিবা এটা ট্ৰেণ্ডিঙত থাকি কি লাভ হ'ব তাতকৈ যদি তুমি চবৰে লগত মিলি থাকা তেতিয়াহ'লে 2 পইচা পকেটত আহিব তেন্তে আপুনি এতিয়া মই ৰবীন্দ্ৰ ভৱনত নাটক এখন কৰিলে বিপদ ঠিক আছে চৰকাৰৰ বিৰোধিতা কৰোঁ কাৰণে কিয় কৰে এইটোৱে কথা এতিয়া চৰকাৰৰ বিৰুদ্ধে এই ছেম কথাখিনি এতিয়া যিবিলাকে মোক বেয়া পায় কংগ্ৰেছ চৰকাৰ থাকোঁতে তেওঁলোকে মোক ভাল পাইছিলে মোক দেশভক্ত বুলি কৈছিলে মই বহুতবিলাক বিজেপি RSSৰ মানুহৰ ইয়াত মই নাম নকওঁ যিবিলাকে এটা সময়ত মোক খুব ভাল পাইছিলে তেতিয়া কিন্তু বিজেপি চৰকাৰ নাছিলে তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে ৰাজনাথ সিঙৰ লগত মই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ বিজেপিৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ হয় ৰাজনাথ সিঙৰ লগত একেলগে কৰিছিলে আপুনি একেলগে নহয় মানে তেওঁ কৰিছিলে আপুনিও কৰিছিলে হয় চ' কথাটো এনেকুৱা যে তেতিয়া আকৌ আমাক দেশভক্ত বুলি কৈছিলে দেশপ্ৰেমিক ল'ৰা বুলি কৈছিলে এইটো ল'ৰা বৰ ভাল NSDৰ পৰা নতুনকৈ আহিছে অকল নাটকেই নহয় তাত দেশৰ প্ৰতিও হেৰি আছে বিজেপিৰ মানুহে ডেফিনেটলি RSSৰ মানুহে তেনেকুৱা তেওঁলোকে যেতিয়া আহিলে তেওঁলোকে এইবাৰ বৃহৎ নদী বান্ধ বনাব আৰম্ভ কৰিলে তেওঁলোকে ঘোষণা দিলে বুলডেজাৰ লগাই হ'লেও তেওঁলোকে লগাবই কোনো প্ৰতিৰোধ নামানে বৃহৎ নদী বান্ধ বনাবই তো তেওঁলোকৰে মুখৰ মাত কথা সলনি হৈ থাকে বৃহৎ নদী বান্ধ যদি কংগ্ৰেছৰ দিনত বেয়া আছিলে বিজেপিৰ দিনতো বেয়া যদি কংগ্ৰেছৰ দিনত ভাল আছিলে তেতিয়াহ'লে বিজেপিৰ দিনতো ভাল গতিকে কোন দল কোন কথা সেইটো লৈ আমাৰ কোনো গুৰুত্বই নাথাকে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো যে কথাটো ভাল নে বেয়া গতিকে সেইকাৰণে কৈছোঁ হ'লেও আৰু ৰজাৰ লগত ৰজা যিপিনে থাকে সেইপিনে দেখোন তুমি থাকিলে তোমাৰ দেখোন চব ফালৰ পৰা ভাল নহয় জানো চব ফালৰ পৰা সুবিধা তুমি চৰকাৰৰ লগত জেং কৰা মানে তোমাৰ কি পদে পদে তোমাৰ বিপদ কেতিয়া কোনটো কথাত কি হয় গতিকে কিনো এনেকুৱা আমাৰ চখ লাগিছে যে আমি মাত মাতোঁ এইকাৰণে মাত মাতোঁ মই নিজৰ ল'ৰাটোৰ স্বাৰ্থত মাতোঁ এই যে ড্ৰাগছৰ এই আগেষ্টে মাতিছোঁ মই এইকাৰণে মাতোঁ যাতে মোৰ ল'ৰাটো কালি ড্ৰাগছ এডিক্ট নহয় মোৰ ল'ৰাটোক মই ভাল পাওঁ আৰু মই জানো মোৰ ল'ৰাটো ভাল হ'ব লাগিলে মোৰ ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীখিনিও ভাল হ'ব লাগিব স্কুল কলেজত লগ পোৱা তাৰ বন্ধুখিনিও ভাল হ'ব লাগিব অৰ্থাৎ তোমাৰ ভতিজা তোমাৰ ভাগিন বা তোমাৰ যি ভৱিষ্যতলৈ সন্তান হ'ব সিহঁতো ভাল হ'ব লাগিব অৰ্থাৎ ড্ৰাগছটো এগেইনষ্টে ছাপ'জ মই মাত লিলোঁ এটা এক্সাম্পল হিচাপত কৈছোঁ এতিয়া বৃহৎ নদী বান্ধ ভাঙি ড্ৰাগছটো বিৰোধিতা কৰিছোঁ যাতে মোৰ সন্তানটো ভালে থাকে আৰু মই কৈছোঁ যে মোৰ সন্তানটো ভালে থাকিব তোমাৰ সন্তানো ভালে থাকিলেহে কাৰণ সিহঁত লগ বন্ধু তো তোমাৰ সন্তানটো যদি বদমাছ হৈ যায় সি যদি ড্ৰাগছ কোনোবা দিনাটো ইও সেই পাল্লাত পৰিব ন গতিকে মোৰ দায়িত্ব আছে অভিভাৱক হিচাপে
অকল মোৰ সন্তানটোৰ প্ৰতি নহয়, তোমাৰ সন্তানটোৰ প্ৰতিও। শিৱসাগৰত বানপানী আহিলে, এয়া কয়লা খননৰ কাৰণে নে কিহৰ কাৰণে সেইটো তোমালোকে উলিওৱা। কিন্তু এতিয়া মোৰ প্ৰশ্নটো হ'ল, বানপানীটো আহিবৰ সময়ত বানপানীয়ে যে এইটো বিজেপিৰ ঘৰ, এইটোত নোসোমাওঁ আমি, কাৰণ তেওঁলোকেতো ভোট দিছিলে ন, তাৰেতো মেক্সিমাম মানুহে বিজেপি দলকে ভোট দিছে, বিজেপিৰে বিধায়ক শিৱসাগৰ সমষ্টিত অখিল গগৈৰ বাহিৰে, নহয় জানো? এতিয়া বানপানীটো আহিবৰ সময়ত এইটো বিজেপিৰ ঘৰ, এইটো আমি ইয়াত নোসোমাওঁ, এইটো কংগ্ৰেছৰ ঘৰ, এইটো ভাঙি দে, এইটো ৰাজ্যৰ দলৰ ঘৰ, এইটো ভাঙি দে, আকৌ এইটো বিজেপিৰ ঘৰ, এইটো ছাইড হৈ যা, এইটো নাভাঙিবি, এনেকুৱা নেকি? গতিকে মানুহবিলাকে বিজেপি, কংগ্ৰেছ, এজিপি, ৰাইজৰ দল কিবা এনেকৈ আচলতে বিশ্লেষণে কৰিব নালাগে। ভোট দিয়াৰ সময়ত তুমি কাক ভোট দিছিলা এইটো বাদ দিয়া, গ'ল কথা এইবিলাক। এতিয়া তুমি দেশৰ নাগৰিক, দেশৰ নাগৰিক হৈ পেলাই চোৱা যে কামটো ভাল হৈছে নে বেয়া হৈছে। গতিকে বানপানীৰ উৎস, বানপানীৰ কাৰণ যদি কিবা কথাত অবৈধ কয়লা খননেই হয়, তেতিয়াহ'লে মই বিজেপিৰ ছাপৰ্টাৰ কাৰণেই সেইটো কথাক তাৰমানে মই হয় বুলি ক'ম, ভাল বুলি ক'ম, আৰু তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে। কাৰণ সেই বানপানীয়ে তোমাৰো ঘৰ নষ্ট কৰিব বা কৰিছে। কথাটো হ'লেও এটা কথা সুধিব বিচাৰিম, আপুনি বেয়া পায় ভাল পায় নাজানো, বিজেপি চৰকাৰৰ ইমান বছৰত এটা ভাল কাম আপুনি নেদেখিলে নাই, যিটোক লৈ আপুনি ভিডিঅ' বনাব পাৰিলে হয়, লিখিব পাৰিলে হয়, প্ৰচাৰ কৰিব পাৰিলে হয়? কি ভাবে আপুনি? প্ৰশংসা কৰিব লগা বা ক'ব লগা কেৱল বিৰোধিতাটো বা কেৱল বেয়াখিনিয়ে আছেনে? মই এনে সুধিছোঁ আপোনাক। তুমি এখন লিষ্ট দিয়াচোন, মই ক'ম দে, মোৰ কিবা এটা মিছ হৈ যাব পাৰে। আৰু আচলতে কি জানা, ভাল কাম বা কিবা কোনোবা এজন শিক্ষকে এনেকৈ ক'ব বিচাৰে দে, মই কোৱা নাই বাৰু। নাই, শিক্ষকে ক্লাছত পঢ়াইছে, এইটো কিবা কথা হ'ল নেকি যে এইটোক লৈ কিবা ভিডিঅ' বনাব লগা? কাৰণ শিক্ষকজনৰ সেইটোৱে কাম। মই কি কৈছোঁ বুজাব পাৰিছোঁ নে? চৰকাৰ এখনৰ কামেই হ'ল ৰাইজৰ কাৰণে কাম কৰা। তো তেওঁলোকে যদি ৰাইজৰ কাৰণে কিবা কাম কৰিছে, তেতিয়াহ'লে তাক লৈ পেলাই আৰু বেলেগকৈ ক'ব, ৰাইজৰ কাৰণে কাম নকৰিলেহে আমাৰ ক'ব লগা আছে। সেইটোতো দায়িত্ব, তাৰ কাৰণে তোমাক পইচা দিয়া হয়, তোমাক বহুত ফেচিলিটি দিয়া হয়। এজন বিধায়ক বা এজন মন্ত্ৰীক যিমানখিনি সা সুবিধা দিয়া হয়, অগণন সা সুবিধা দিয়া হয়, তেওঁলোকৰ গাড়ী যোৱাৰ কাৰণে আমি ৰৈ দিওঁ। কিয় দিওঁ? কাৰণ তেওঁলোকে ৰাইজৰ কাম কৰি আছে। গতিকে ৰাইজৰ কাম কৰিছে, তাৰে কাৰণে আৰু এক্সট্ৰাকৈ ক'ব লগা হোৱাটো এটা হাস্যাস্পদ কথা। যদি ৰাইজৰ কাম কৰা নাই, তেতিয়াহ'লে আমাৰ ক'ব লগা আছে। কথাইটোৱে। যদি আপোনাক জাষ্ট ইমেজিনেৰী চিটুৱেশ্যন, আপোনাক যদি মুখ্যমন্ত্ৰী বনোৱা হয়, আপুনি প্ৰথম সিদ্ধান্ত কি ল'ব অসমৰ বাবে? একদম এইটোত কোনো সন্দেহ নাই, এটা ছেকেণ্ডৰে কথা। এইটো হ'লে স্বাস্থ্য, শিক্ষা, এই দুটা সকলোৰে কাৰণে সমান হ'ব লাগিব, ফ্ৰী হ'ব লাগিব। পীয়ুষ হাজৰিকা, আইমী বৰুৱাৰ ল'ৰা ছোৱালীয়ে যি ধৰণৰ শিক্ষা পাব, যি ধৰণৰ ফেচিলিটি পাব, একে ফেচিলিটি তোমাৰ ভাগিন ভতিজাকেইটাও পাব লাগিব। সেইটোৱে কথা। যদি আপোনাৰ সন্মুখত কেতিয়াবা যদি আপুনি পাই যায় মুখ্যমন্ত্ৰীগৰাকীক বহি থকা, মুখ্যমন্ত্ৰীগৰাকীক আপুনি 3টা প্ৰশ্ন কি কৰিব? 3টা প্ৰশ্ন তেওঁক সুধিম যে আপোনাৰ সকলোৱে আৰু কিমান দক্ষ মানুহ বুলি কয়, ইমান শক্তিশালী মানুহ বুলি কয়, বুদ্ধিয়ক বুলি কয়, কৰ্মোদ্যমী মানুহ বুলি কয়, কিন্তু আপোনাৰ দিনতে চৰকাৰী বিদ্যালয় এনেকৈ বৰবাদ কিয় হ'ল? অসমত চাগে দীৰ্ঘকালীন সময় শিক্ষামন্ত্ৰী হৈ থকা মানুহজন তেখেতে, মুখ্যমন্ত্ৰীও তেখেত। তাৰপিছতো আচলতে চৰকাৰী বিদ্যালয়ত আজি এডমিশ্যন পাবৰ কাৰণে মানুহে লাইন পাতি থাকিব লাগিছিলে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৰকাৰী বিদ্যালয় এটা ৰিভলিউশ্যন আনি দিছে বোলে, এইটো ইতিহাস। আচলতে সেইটোৱে হ'ব লাগিছিলে। হ'ল তাৰ ওলোটা, স্কুল বৰবাদ, স্কুল শেষ। গৰমৰ বন্ধ খুলিছে, প্ৰাইভেট স্কুলবিলাকত চবেই একদম ল'ৰা ছোৱালীক পঢ়োৱাত লাগি গৈছে। আমাৰ আৰু মাষ্টৰবিলাকক লোকপিয়লত পঠাই দিছে। তো এনেকুৱা ধৰণৰ এটা কাৰবাৰ চলি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক মই কেনেকৈ এজন দক্ষ মানুহ বুলি মানো? কাৰণ তেওঁৰ দিনতো চৰকাৰী বিদ্যালয় আচলতে টপত যাব লাগিছিলে, এক্সাম্পল হ'ব লাগিছিলে গোটেই ভাৰতবৰ্ষৰ কাৰণে, যে অসমত এনেকুৱা তাতে চৰকাৰী বিদ্যালয় এডমিশ্যন পাবৰ কাৰণে হাহাকাৰ লাগি যায় মানুহৰ। যিটো হাহাকাৰ চাপ'জ ডন বস্কো বা কেন্দ্ৰীয় বিদ্যালয় বা জাতীয় বিদ্যালয় বা ক'ৰবাত পাবৰ কাৰণে লাগে, সেইটো হাহাকাৰ আচলতে লাগিব লাগিছিলে চৰকাৰী বিদ্যালয়ত। হিমন্ত বিশ্বৰ নিচিনা এজন দক্ষ মানুহৰ নেতৃত্বত থকাৰ পিছত সেই ডিপাৰ্টমেণ্টটো, কিন্তু নহ'ল। সেইটোৱে। ইমানখিনি সমালোচনা কৰাৰ পাছত চৰকাৰক বা
আপোনাৰ মতে আপুনি ভুলখিনি দেখুৱাই দিয়ে, তাৰ পাছত যদি আপোনাক কেতিয়াবা চৰকাৰীভাৱে কিবা পুৰস্কাৰ ঘোষণা কৰে, কিবা ডাঙৰ স্ক'প দিয়ে, অফাৰ দিয়ে, তেতিয়া আপুনি কি যাবনে ল'ব? অফাৰ? এতিয়া মোৰ যোগ্যতা, মোৰ হিমাংশু প্ৰসাদ দাস নামৰ মানুহজনৰ যিখিনি যোগ্যতা, সেই যোগ্যতাৰ ভিত্তিত যদি মই যদি কিবা পাওঁ, তেতিয়াহ'লে সেইটো মই ডিজাৰ্ভ কৰা বস্তু। মই কি ক'ব খুজিছোঁ, মই কিবা ঠিকা ঠাকুলিৰ কথা কোৱা নাই। যেনে ছাপ'জ হিমাংশু প্ৰসাদ দাসে নাটক কৰে, হিমাংশু প্ৰসাদ দাসক নাটক এখনৰ দায়িত্ব দিলে তেওঁ সুকলমে সেই কামটো কৰি দিব বুলি তুমি বিশ্বাস কৰা? যদি মোক তেনেকুৱা ধৰণৰ এটা কামৰ কাৰণে চৰকাৰে মোক বিবেচিত কৰে যে এই নাটকখন হিমাংশুৱে কৰিব, আৰু নাটকখন যদি মোৰ পচন্দৰ নাটক হয়, তেতিয়াহ'লে সেইটো মোৰ কৰাত মোৰ সম্পূৰ্ণ অধিকাৰ আছে। কাৰণ সেই পইচাখিনিও মোৰ মানে ৰাইজৰ, মোক যি পইচা দিব হয়। কিন্তু মই কিবা সুবিধা লৈ পেলাই যিটো কাম মোৰ নহয়, যিটোৰ মোৰ যোগ্যতা নাই, তেনেকুৱা ধৰণৰ কাম এটা চৰকাৰী সুবিধাৰ লৈ যদি মই লওঁ, তেতিয়াহ'লে সেইটো অন্যায় হ'ব, সেইটো ভুল হ'ব। কিন্তু মই যিটো ডিজাৰ্ভ কৰোঁ, এতিয়া মই ছাপ'জ আছাম ফিল্ম ফাইনেন্সে ধৰা হ'ল যে এটা বিজ্ঞাপন দিলে যে চিনেমা স্ক্ৰিপ্ট লৈ আহা, যদি ভাল স্ক্ৰিপ্ট পাওঁ আমি চিনেমাখনক আমি প্ৰডিউচ কৰিম, ঠিক আছে। সেই বিজ্ঞাপনৰ নিয়ম মানে মই এখন স্ক্ৰিপ্ট পঠালোঁ, আৰু মোৰ চিনেমাখন যদি স্ক্ৰিপ্টখন যদি চিলেক্ট হয়, তেতিয়াহ'লে সেই আৰ্থিক সাহাৰ্য পোৱাৰ কাৰণে মোৰ কি অধিকাৰ নাথাকিব এই দেশৰ নাগৰিক হিচাপে, যিয়ে টেক্স দি আছোঁ, কৰ দি আছোঁ প্ৰতিটো দিনে। ঠিক, শেষ কৰিম আৰু এতিয়া মই আপোনাৰ অতীতৰ এটা প্ৰটেষ্টৰ মই এটা চানেকি দিব বিচাৰিছোঁ। এইগৰাকী হিমাংশু প্ৰসাদ দাসে আজি যিদৰে প্ৰতিবাদ কৰে বা মুক্ত কণ্ঠৰে কথা কয়, এসময়ত কংগ্ৰেছৰ বিৰুদ্ধে এটা প্ৰতিবাদ কৰিছিল, আপোনাৰ মনত আছে চাগে, যে আপেল এটা লয় আপুনি লাঠি এটা লৈ আগুৱাই গৈ আছিল, আপেলটো খাব পৰা নাই। কংগ্ৰেছৰ প্ৰতিশ্ৰুতি আছিলে কম্বল আৰু সূতা কম্বলক লৈও এটা গান আছিলে, থিয়েটাৰী চং। ইলেকশ্যনৰ আগে আগে সূতা কম্বল পাওঁ, সৰু সৰু মানুহ আমি তাতে ভুল যাওঁ। সূতা কম্বলৰ ৰাজনীতি কোনে কৰে আমি চবেই জানো, ঠিক আছে। এইটো আছিলে কংগ্ৰেছক লৈ। ইলেকশ্যনৰ আগে আগে সূতা কম্বল পাওঁ, সৰু সৰু মানুহ আমি তাতে ভুল যাওঁ, ভোট দিয়ক ভোট দিয়ক। ঠিক তেনেকৈ এইটো আপেলৰ এইটো আছিলে যে আপেল এটা ওলমি আছিলে আমাৰ মুখৰ আগত, মানে প্ৰতিশ্ৰুতি, কিন্তু হাত দুখন বন্ধ, হাত দুখন পিছফালে এনেকৈ বান্ধি থৈ দিয়া গৈছে, কিন্তু চকুৰ আগত আপেল এটা ওলমি আছে, খাব নোৱাৰোঁ কিন্তু চায়ে থাকিব পাৰিম। তো গতিকে সেয়াই যে সেয়া সন্মুখত সেয়া কংগ্ৰেছ আছে নে বিজেপি আছে আমাৰ কাৰণে মেটাৰ নকৰে। সেই ফটো ভিডিঅ'বোৰ ইণ্টাৰনেটৰ পৰা নোহোৱা হৈ গ'ল নেকি, নাহে যে? তেতিয়া একচুৱেলি বহুত বস্তু ছ'চিয়েল মিডিয়া বা ইউটিউব হওক বা কিবা এই বস্তুবিলাক আমি বহুত বেছি ব্যৱহাৰ কৰা নাছিলোঁ, নাজানিছিলোঁ, বা তেনেকৈ চাগে বহুত বস্তু নাইও বা তেনেকুৱা ধৰণৰ। সেইটোৱে দুৰ্ভাগ্য, সেইকাৰণে আপোনাক কেৱল বিজেপি বিৰোধী বুলি ভাবে। সেইবোৰ নাই কাৰণে, নহয় জানো? ঠিক আছে, শেষ কৰিম আৰু শেষত আপোনাক সুধিছোঁ যে ৰাজনীতিলৈ কেতিয়াবা অহাৰ চান্স আছেনে নাই? আছোৱে দেখোন ৰাজনীতিত, ভোট নেখেলোঁ। সক্ৰিয় ৰাজনীতি? ভোট নেখেলোঁ, ভোট আমি খেলিব নোৱাৰোঁ। ডাকৰ বচন নে ভবা কথা এইটো আপোনাৰ? ভবা কথা, মোৰ কাৰণে চিনেমা বনাই যোৱাটো বেছি ইম্পৰ্টেণ্ট। আৰু কোনোবা এজনী যোগ্য মানুহ আহে, তেওঁক সহায় সহযোগিতা, দিহা পৰামৰ্শ বা যি আৰু সেইখিনি সেয়া আমাৰ দিব খোজোঁ বা দিম। কিন্তু কথাটো হ'ল নিজে ভোট খেলাটো মোৰ কাৰণে মানে এই কাৰণে সম্ভৱ নহয়, কিয়নো ছাপ'জ মোৰ হিমাংশু প্ৰসাদ দাসে কৰিব পৰা কিছুমান কাম আছে, যিবিলাক কাম হয়তো মইহে কৰিব পাৰিম, গতিকে সেই কামটো ময়ে কৰিব লাগিব। ঠিক তেনেকৈ ৰাইজৰ এই দায়িত্ববিলাক লোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ যোগ্যতা সম্পন্ন মানুহ নিশ্চয় আমাৰ মাজতে আছে, তেওঁ ওলাই আহিব লাগিব, যাৰ যিটো কাম। কিন্তু এজন সাংস্কৃতিক কৰ্মী হিচাপে, এখন দেশৰ নাগৰিক হিচাপে সেই নেতাজনক যি ধৰণে যে কৰিব পাৰি তেনেকুৱা ধৰণৰে সহযোগিতা আমি ডেফিনেটলি কৰিম। ঠিক আছে, 2 মিনিটৰ এটা ৰেপিড ফায়াৰ ৰাউণ্ড মই আপোনাৰ লগত কৰিব বিচাৰিছোঁ। এটা শব্দত ক'ব আপুনি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গল্পকাৰ। গৌৰৱ গগৈ। এলিয়েন। ঠিক আছে, জ্যোতিপ্ৰসাদ আগৰৱালা।
ক'ম আৰু এটা বাক্যই কৈ দিওঁ, ৰূপান্তৰহে মাথো জগত ধুনীয়া কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাবে এটা বাক্য নিশ্চয়। জুবিন গাৰ্গ। ৱাল এখন, এই ৱাল বুলি কিয় কৈছোঁ, মানে এখন দেৱাল, কাৰণ এটা সময়ত অসমত যিটো পশ্চিমীয়া বা বলিউডি এটা আগ্ৰাসন চলিছিলে, সেই আগ্ৰাসনটোৰ প্ৰতিৰোধ কৰি আমি যে আজি অসমীয়া ভাষাত গান, নাটক, চিনেমাৰ চৰ্চা কৰি আছোঁ, তাত জুবিন গাৰ্গৰ সেই যিটো প্ৰতিৰোধ আছিলে, সেই বতাহটোৰ বিপৰীতে ওৱান মেন আৰ্মি, সেইটোৰ কাৰণে আচলতে আমি আজি আমাৰ এই সাংস্কৃতিক চৰ্চাত সেই তেখেতৰ যিটো ষ্টেণ্ড আছিলে সেইটো খুব গুৰুত্ব আছিলে। অসমীয়া চলচ্চিত্ৰ। আকৌ এটা বাক্য কওঁ, এদিন বলিউডে আমাক নকল কৰিব। আপোনাৰ এইটো জনপ্ৰিয় সংলাপ, যিটোৰ পৰা আমি সকলো অনুপ্ৰাণিত হওঁ। AI। এই কথা এটা শব্দত কোৱাটো দিগদাৰ। এতিয়া কথাটো হ'ল, চব বস্তুৱে ভাল, বিজ্ঞানৰ আৱিষ্কাৰ, কেৱল সেই আৱিষ্কাৰটো কাৰ হাতত থাকিব, কথা সেইটোৱে। কাৰ হাতত থাকিব, দুজনমান বেপাৰীৰ হাতত থাকিব নে সাধাৰণ ৰাইজৰ হাতত থাকিব? এতিয়া AI যিটো টেকন'লজি, আমি যিবিলাক AI ব্যৱহাৰ কৰি আছোঁ, সেয়া একোৱে নহয়। কিন্তু কথাটো হ'ল, সেই টেকন'লজি এনেকুৱা ধৰণৰ এটা পৰ্যায়ত থাকিব যে ছাপ'জ এটা এপছ এটা, সেইটোৰ দাম 1 কোটি, সেইটোৰে ছাপ'জ কবিতা লিখিব পাৰি, আৰু তোমাৰ তাতে আছে এটা ফ্ৰী ভাৰ্চন, সেইটোতো কবিতা লিখিব পাৰি। কিন্তু 1 কোটি টকা দামীৰ এপছটোৰে মই যিটো কবিতা লিখিম বা গান বনাম বা যিটো স্ক্ৰিপ্ট লিখিম, সেইটো তোমাৰ বিনামূলীয়া ভাৰ্চনটোৰে তুমি নোৱাৰা। অৰ্থাৎ হ'লগৈ কি, যাৰ বেছি পইচা থাকিব সিয়েই বেছি কোৱালিটিৰ কাম কৰিব। চ' সেইকাৰণে কৈছোঁ যে বিজ্ঞানৰ প্ৰতিটো আৱিষ্কাৰেই ভাল, কিন্তু কথা হ'ল কি কামত ব্যৱহাৰ হৈছে। জেহাদ। জেহাদ এনেই জেহাদ শব্দটো যদি চোৱা তেতিয়াহ'লে এইটো পজিটিভ শব্দ। সেইকাৰণে সুধিছোঁ মই আপোনাক ৰিপিট ভাইৰাত। জেহাদ শব্দটো খুব পজিটিভ শব্দ, কিন্তু এতিয়া কিবা এতিয়া ভাল ক'লে আপোনাৰ বেয়া ক'লে বিপদ। সময়ৰ লগে লগে নেৰেটিভবিলাক বহুত বেলেগ বেলেগ হৈ যায়। এতিয়া মিয়া শব্দটো খুব ভাল শব্দটো, কিন্তু এতিয়া মিয়া বুলি কোৱাৰ লগে লগে অসমত এনেকুৱা এটা নেৰেটিভ বনাই দিয়া গ'ল। চাই লওক, কিন্তু মিয়া শব্দ ভাল বুলিও কৈছে। নহয় নহয়, মিয়া শব্দটো তুমি অভিধানত চোৱাগে, তুমি গুগল কৰা মিয়া মানে কি। মানুহে ইমান নিবিচাৰে আকৌ, কৈছে এইটোৱে যথেষ্ট। না এনেও আজিকালি চবচে বেষ্ট ইণ্টাৰেষ্টিং বস্তু হৈছে আগৰ পিছৰ কাটি জাষ্ট 15 ছেকেণ্ড 5 ছেকেণ্ডৰ ভিডিঅ' বনোৱা আৰু হৈ গ'ল কাম। যি ইচ্ছা, মই তোমাক মাৰিম বুলি কোৱা নাইখিনি নাই, মই তোমাক মাৰিম সেইখিনিয়ে ৰাখি দি দিলে আৰু, যে হিমাংশুৱে হীৰকক মাৰিম বুলি কৈছে। কওক আপুনি এটা শব্দত। এতিয়া তোমাৰ এটাই কথা আহি আছে, এইটো হ'ল মদ জেহাদ, স্পনচৰ্ড বাই অসম চৰকাৰ। আৰু 4টা, ধুনীয়া ছোৱালী। ধুনীয়া ছোৱালী কি? এটা শব্দত আপুনি কেনেকৈ প্ৰকাশ কৰিব ধুনীয়া ছোৱালী? এটা শব্দত ক'ব নোৱাৰি ন। এতিয়া থাকি ভাল লাগিব, কাষত থাকি ভাল লাগিব। ভাল লাগিব, ঠিক আছে। যৌৱন। যৌৱন আচলতে যৌৱন মানে মই ভাবোঁ যে উন্মুক্ত, অপেন, খোলা, যিমানে ডাঙৰ হৈ গৈ থকা যে পৃথিৱীখন সিমানে সৰু হৈ আহে, যিমানে আমি ডাঙৰ হওঁ সিমানে পৃথিৱীখন সৰু হৈ আহে। আৰু যৌৱনটো মই ভাবোঁ যে একচুৱেলি এটা সেইখিনি সময়ত আটাইতকৈ মুকলিভাৱে আচলতে পৃথিৱীখন চোৱাৰ সময়। গতিকে যৌৱন মানে উন্মুক্ত। শেষৰটো আটাইতকৈ ধুনীয়া আৰু ইম্পৰ্টেণ্ট মোৰ মতে, HPD। মই নিজে কনফিউজ বুলি ক'ব পাৰা এজন মানুহ, অস্থিৰ বুলি ক'ব পাৰা, এইটো কথা মই জানো নিজক লৈ। আপুনি অস্থিৰ আৰু কনফিউজ একেবাৰে নালাগে দেখাত। কিন্তু মই হয়। কিন্তু কিহক লৈ আপুনি অস্থিৰ?
নাজানো মানে কেনেকৈ বুলি কওঁ এতিয়া কিবা দুখ আছে নেকি ভিতৰত আপোনাৰ দুখ পৃথিৱীতো চব মানুহৰে থাকে সাংঘাতিক দুখ দুখটো থাকিবই লাগিব উম, দুখ মানুহৰ বেছিক বস্তু দুখটো আমি আচলতে পৃথিৱীত যিমানবিলাক ষ্ট্ৰাগল কৰি থাকোঁ দুখবিলাক কিমান কম কৰিব পাৰি তাৰহে উম, মানুহ এখন যেতিয়া সমাজত ওলাই অহাত ক'ব নালাগে তুমি আচলতে দুখৰ সাগৰ এখনত তুমি আচলতে ডুব গৈ থাকা আৰু আমাৰ প্ৰতিদিনে আমি সেই পানী সিঁচি থাকোঁ যে কিমান কমাব পাৰোঁ যদি ইমানখিনিলৈকে ডুবি আছিলা যে বিভিন্ন কাম বিভিন্ন বাহানাৰে আচলতে আমি তাক কমাই গৈ থাকোঁ কোনোবা হয়তো সিঁচি ইমানখিনিলৈকে নে কোনোবাই ইমানখিনিলৈকে কোনোবা এইখিনিলৈকে কোনোবা এইখিনিলৈকে কিন্তু দুখটো থাকিবই এই পৃথিৱীত বিভিন্ন ধৰণে তোমাৰ জীৱনত দুখ আহিবই বিভিন্ন ধৰণে দুখৰ উৎস চ'ৰ্চ বহুত থাকে সুখৰ চ'ৰ্চে কম থাকে দুখৰ চ'ৰ্চ বহুত থাকে বহুত আছে আপোনাৰ দেখি এনেকুৱা শুনি এনেকুৱা লাগিছে নাই চবৰে থাকে চবৰে থাকে তোমাৰো আছে সকলোৰে আৰু যদি নাই তেতিয়াহ'লে মোৰ কুৱেশ্যন আহিব যে কিয় নাই তথাপিও জীৱন জিন্দাবাদ ঠিক আছে আপোনাৰ চিনেমাখনৰ কথাই শেষ কৰিম অনুষ্ঠানটো এখন চিনেমা সুন্দৰ একেবাৰে সকলোৱে চাম বুলি ৰৈ আছিলে কিন্তু হঠাৎ প্ৰকৃতিৰ কালৰোষ আৰু এটা বেয়া সময় আহি গ'ল কিন্তু এতিয়া কি হ'ব চিনেমাখন আহিব চিনেমাখন ৰেডি হৈ আছে আৰু মই নিশ্চিত যে এখন চিনেমা মানুহে চাব যেতিয়াই নাহক কিয় তেতিয়াই চাব আৰু মানুহে খুব ভাল পাব ঠিক আছে আপোনাৰ কথাৰে মই আজি অনুষ্ঠানটো শেষ কৰিব বিচাৰিম জীৱন জিন্দাবাদ শীৰ্ষক কিবা অকণমান কবিতাই হওক বা আপোনাৰ ধৰণে যদি কেতিয়াবা পোহৰ হেৰাই যদি কেতিয়াবা পোহৰ হেৰাই যদি কেতিয়াবা সপোনে কন্দুৱাই যদি হৈ পৰে মন উদাস হতাশ যদি সামৰিব খোজা ৰণৰ পোচাক নিজে সেই নিজকে মাথো ক'বা এবাৰ শান্ত সাগৰত হ'ব পাৰি জানো ধুমুহা বিজয়ী নিপুণ নাবিক ঢেৰেকণি অবিহনে পাব পাৰি জানো সপোনৰ বৃষ্টি মুষলধাৰে এইটোৱে সুন্দৰ আৰু আমি ইমান সময় কথা পাতিলোঁ বহু কথা পাতিলোঁ কিন্তু বহু কথা ৰৈ গ'ল হিমাংশু প্ৰসাদ দাস এগৰাকী এনেকুৱা ব্যক্তি এনেকুৱা সত্তা যাৰ কেৱল মাত্ৰ এটা প্ৰতিভা নহয় যাৰ কেৱল মাত্ৰ এটা ক্ষেত্ৰত দখল নাই যি কেৱল মাত্ৰ এগৰাকী শিল্পী নহয় যি কেৱল মাত্ৰ এগৰাকী অভিনেতা নহয় যি কেৱল মাত্ৰ এগৰাকী পৰিচালক নহয় তেওঁ সমাজকৰ্মী তো প্ৰত্যেকটো ক্ষেত্ৰতেই তেওঁ আগৰণুৱা আগবাঢ়ি যায় শিকি যায় শিকাই যায় গতিকে তেওঁৰ লগত আজি এই পডকাষ্টটোৱে অন্তিম পডকাষ্ট নহয় আমি আকৌ বহিম আৰু সেই পডকাষ্টত তেওঁৰ আৰু বহু নোকোৱা কথা আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম আজিৰ এই পডকাষ্টত তেওঁ বহু কথা ক'লে কিছুমান কথা আপোনালোকে ভাল পাব কিছুমান কথা হয়তো সমালোচনা কৰিব কিন্তু ভাল বেয়া সমালোচনাৰ মাজেৰে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেখেতে যি কৰিছে তেখেতে যিখিনি অৱদান দিছে যিখিনি উপহাৰ আমাৰ অসমবাসীক দিছে সেইখিনি কোনেও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ ইয়াৰ লগে লগে আজিৰ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ মই হিৰকজ্যোতি ডেকাই চাই থাকিব অসম লাইভ 24